Ranjalda, you can start now. Okay. নমস্কাৰ মই ডক্টৰ প্ৰাঞ্জল কলিতা সংবিধানৰ এগৰাকী সদস্য আজি আমি কথা পাতিম পাৰফৰ্মিং আৰ্টছ কেৰিয়াৰৰ ওপৰত আৰু এই অনুষ্ঠানটোলৈ মই আপোনালোক আটাইকে সংবিধানৰ হৈ স্বাগতম জনাইছো এয়া আমাৰ আজি নৱমটো খণ্ড আজি আমাৰ মাজত অতিথি হৈ আহিছে অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তি তেওঁলোকক মই পৰিচয় কৰাই দিম কিন্তু তেওঁলোকক পৰিচয় কৰাই দিয়াৰ আগতে মই সংবিধানৰ বিষয়ে দুআষাৰ থুলমূলকৈ ক'ব খুজিছো সেয়া আছিল 2010 চনৰ 1 জানুৱাৰীৰ কথা অসমৰ তিনিগৰাকী ব্যক্তি অমৰজ্যোতি শইকীয়া মনজিত নাথ আৰু নিদৰ্শনা শইকীয়াৰ নেতৃত্বত সংবিধান নামৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান গঢ় লৈ উঠিছিল তেওঁলোকৰ লক্ষ্য আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ বিষয়ক সংবিধান আগবঢ়োৱা যিটো হয়তো আজিৰ পৰা 10 বছৰ আগত এটা ডাঙৰ প্ৰত্যাহ্বান আছিল ছাত্ৰ-ছাত্ৰীৰ কাৰণে কি পঢ়িব ক'ত পঢ়িব কেনেকৈ পঢ়িব বহুতে তথ্যৰ অভাৱত ভুল ৰাস্তা লৈছিলে পৰিকল্পনা কৰিবলৈ তেওঁলোকৰ নোৱাৰিছিলে এটা গতানুগতিক ধাৰাত চলি আহিছিলে আৰু এক নতুন চিন্তাধাৰাৰে ডিজিটেল প্লেটফৰ্মত সম্পূৰ্ণ বিনামূলীয়াভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ আৰম্ভ হৈছিল সংবিধান আৰু সংবিধানে ইতিমধ্যে এটা দশক পাৰ কৰিলে আৰু যোৱা এটা দশকত ইতিমধ্যে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীক পোনপটীয়াভাৱে প্ৰশ্নৰ উত্তৰ দিছে বিভিন্ন ক্ষেত্ৰৰ প্ৰশ্নৰ উত্তৰ আমাৰ লগত জড়িত হৈ আছে আমি প্ৰায় 10ৰ পৰা 12 গৰাকী কোৰ টিম সদস্য গোটেইকেইগৰাকী আমি অসমীয়া আমাৰ লগত ৩ শতাধিক বিশেষজ্ঞ কাউন্সিলৰ আছে তেওঁলোক বিভিন্ন ক্ষেত্ৰত তেওঁলোক এক্সপাৰ্ট তেওঁলোকৰ সৰহসংখ্যকে অসমীয়া কাউন্সিলৰ কিন্তু দেশ বা বিদেশ ৰাষ্ট্ৰত তেওঁলোকে কৰ্মৰত বা অধ্যয়নৰত কিন্তু তেওঁলোকৰ অসমৰ নিজৰ মানুহখিনিৰ কাৰণে কিবা এটা কৰাৰ অদম্য হেঁপাহ তেনেকুৱা আশাৰে আৰম্ভ আৰু পৰিচালিত হৈ আছে আমাৰ সংবিধান নামৰ এই অনুষ্ঠানটো আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে যোৱা 3 বছৰ ধৰি আসাম ট্ৰিবিউন অসমৰ এখন জনপ্ৰিয় ইংৰাজী বাতৰি কাকত আসাম ট্ৰিবিউনে সংবিধানৰ লগত এটা টাই আপ কৰিছে কোলাবৰেচন কৰিছে প্ৰত্যেক সোমবাৰে তেওঁলোকে এটা সংবিধানৰ কলম এটা আগবঢ়ায় আসাম ট্ৰিবিউনলৈ যিমানখিনি কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্ন আহে সেই প্ৰশ্নখিনিৰ উত্তৰ সংবিধানৰ যোগেৰে দিয়া হয় আৰু এইবেলি দশম বৰ্ষপূৰ্তি উপলক্ষে আমি আৰম্ভ কৰিছো স্কলাৰ এছিষ্ট শীৰ্ষক এক প্ৰগ্ৰেম আপোনালোকে নিশ্চয় গম পায় অসমত এতিয়াও বহুত মেধাৱী ছাত্ৰ-ছাত্ৰী আছে যিসকলৰ হয়তো আৰ্থিক অসুবিধাৰ কাৰণে তেওঁলোকৰ পঢ়া-শুনা আগবঢ়াই নিয়াত অসুবিধা হয় আনহাতে এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলে সামান্য হলেও তেওঁলোকে আৰ্থিক সাহায্য আগবঢ়াব খোজে তো আমি সংবিধান এই ডাটা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত এক যোগসূত্ৰ হিচাপে কাম কৰিবলৈ আমি আৰম্ভ কৰিছো আৰু ইতিমধ্যে আমাৰ প্লেটফৰ্মত 6টা তেনেকুৱা স্কলাৰশ্বিপ এভেইলেবল আছে আৰু ছাত্ৰ-ছাত্ৰীসকলে মুকলি কৰা হৈছে এইবাৰ আন এটা ডাঙৰ প্ৰজেক্ট আমি আৰম্ভ কৰিছো আমি যোৱা 10 বছৰৰ পৰা অভিজ্ঞতাৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগত পোৱা কথা বতৰা প্ৰশ্ন উত্তৰ যিমানখিনি পালো সেই কথাখিনি আমি কিতাপ আকাৰে প্ৰস্তুত কৰাৰ এটা কাম আৰম্ভ কৰিছো আৰু চলি আছে আশা কৰিছো অহা বছৰ আমি যেতিয়া 11তম একাদশ বৰ্ষপূৰ্তি উদযাপন কৰিম আমি আমাৰ কিতাপখন ছাত্ৰ-ছাত্ৰীৰ কাৰণে মুকলি কৰিব পাৰিম আন এটা আৰম্ভ হৈছে আন এটা প্ৰগ্ৰেম আমি ৰিসেন্টলি আমি দিছো কোড এজ ইউ লাইক মানে এটো ভিডিও টিউটোৰিয়েল টাইপৰ আমি প্ৰথমতে অকমান কম্পিউটাৰ প্ৰগ্ৰামিঙৰ ক্লাছেৰে আৰম্ভ কৰিম তাৰ পিছত এটো অন্যান্য বিষয়লৈ যাম তো আমি মূল অনুষ্ঠানলৈ যোৱাৰ আগতে সংবিধানত ছাত্ৰ-ছাত্ৰীসকলে আমাৰ মাজত বহুতখিনি ছাত্ৰ-ছাত্ৰী আছে বা অভিভাৱক আছে ইতিমধ্যে জয়েন কৰিছে তেওঁলোকলৈ এটা থুলমূলকৈ ক'ব খুজিছো আমাৰ ৱেবছাইটত তেওঁলোকে কেনেকৈ প্ৰশ্ন
সুধিব পাৰে বা কেনেকৈ বিচাৰিব পাৰে মই জাস্ট থুলমূলকৈ স্ক্ৰীনখন শ্বেয়াৰ কৰিছোঁ এইটো আমাৰ সংবিধানৰ ৱেবছাইট www.samvidhan.org বহুতে কেতিয়াবা .com বুলি প্ৰেছ কোড কয় samvidhan.org দিয়াৰ লগে আমাৰ এইখন এইটো পেজ আহে তো ইয়াতে প্ৰথমতে আমাৰ সাৰ্চ কৰিব পাৰে আপুনি ধৰি লওক আপুনি আমাৰ হাতত যিমানখিনি কুৱেশ্যনৰ ডাটাবেছ আছে 2,500 কুৱেশ্যনৰ ডাটাবেছ গোটেইখিনি ইয়াতে সম্পূৰ্ণ বিনামূলীয়াভাৱে উপলব্ধ কোনোবাই ডক্টৰ হ'ব খোজে কোনোবাই পাইলট হ'ব খোজে কোনোবাই স্পৰ্টছমেন হ'ব খোজে যিমানখিনি প্ৰশ্ন আছে কোনোবাই অক্সফৰ্ডত পঢ়িব খোজে কোনোবাই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় যাব খোজে যিমানখিনি প্ৰশ্ন তেওঁলোকে প্ৰথমতে ইয়াতে বিচাৰিব পাৰে সাৰ্চ কৰিব পাৰে যদি আমাৰ ডাটাবেছত ইতিমধ্যে আছে প্ৰশ্নটো তাৰ উত্তৰ আপুনি পাই যাব যদি আপোনাৰ ভাবিলে যে আপুনি বিচৰা ধৰণে প্ৰশ্নটো নাই তেতিয়াহ'লে আস্ক কুৱেশ্যন বুলি আমাৰ এটা টেব আছে তো আস্ক কুৱেশ্যনত যেতিয়া সুধিব ক্লিক কৰিব তেতিয়া আপোনাৰ সাধাৰণ কিছুমান তথ্য ইমেইল আইডি নাম ফোন নাম্বাৰ বা আপোনাৰ কি পঢ়িলে কি পঢ়িছে আপোনাৰ জীৱনৰ লক্ষ্য কি আৰু আপোনাৰ প্ৰশ্নটো সুধিবলৈ আমি প্ৰশ্নটো সুধি পঠিয়াব লাগে আমি চেষ্টা কৰোঁ 15 দিনৰ ভিতৰত আপোনাক আমি এটা সঠিক উত্তৰ আমি দিম আমাৰ বিশেষজ্ঞ ব্যক্তিসকলৰ দ্বাৰা আৰু সেইটো সাধাৰণতে ইমেইলত পঠিওৱা হয় তো এইখিনিয়ে থুলমূলকৈ কেনেকৈ প্ৰশ্ন সুধিব লাগে একদম সিম্পল ষ্টেপ আপুনি মোবাইল ফোনৰ পৰাই হওক বা লেপটপ বা ডেস্কটপ কম্পিউটাৰৰ পৰা এই প্ৰচেছটো কৰিব পাৰে তো এইখিনি তো এতিয়া আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ তো মই কৈছিলোঁ অলপ আগতে বা আপোনালোকে জ্ঞাত যে ইতিমধ্যে আমাৰ মাজত তিনিগৰাকী অসমৰ বিশিষ্ট ব্যক্তি যে পাৰফৰ্মিং আৰ্টছত এটা চিনাকি নাম তেওঁলোক আহি পাইছে প্ৰথমে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ অসমৰ এগৰাকী সুসন্তান যিয়ে মুম্বাইৰ মায়ানগৰীত বলিউডৰ নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে তেখেত সংগীত ব্যৱস্থাপক তেখেত শব্দযন্ত্ৰী তেখেত সংগীত পৰিচালক তেখেতক বলিউডত ডিজে ফুকন হিচাপে পৰিচিত তেখেত 2012 চনত পঞ্চক্কি নামৰ হিন্দী ছুটি ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটা সংগীত পৰিচালক বেষ্ট ডিৰেক্টৰৰ কাৰণে মিউজিক ডিৰেক্টৰৰ বাবে ৰাষ্ট্ৰীয় নেশ্যনেল ফিল্ম এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে মই তেখেতক আদৰণি জনাইছোঁ আৰু মই ধ্ৰুৱজ্যোতি ফুকন ছাৰক অনুৰোধ জনাইছোঁ আপোনাৰ অপেনিং ৰিমাৰ্কছ কৰি ছাত্ৰ ছাত্ৰী বা যিখিনি আমাৰ অভিভাৱক আছে তেওঁলোকক এড্ৰেছ কৰিবলৈ ধ্ৰুৱজ্যোতি ফুকন ছাৰ নমস্কাৰ ধন্যবাদ সংবিধানৰ সকলো সদস্যলোকে মোৰ আন্তৰিক অভিনন্দন আছে আৰু বিশেষকৈ বয়োজ্যেষ্ঠ আমাৰ প্ৰাঞ্জল দা আৰু ডক্টৰ অনিল শইকীয়া ছাৰ আছে তেখেতলৈ মই প্ৰণাম জনাই মোৰ এই দুটামান কুৱেশ্যন মোলৈ পঠাইছে এই দুটা মই এনচাৰ দিবলৈ ট্ৰাই কৰিম প্ৰথম কুৱেশ্যনটো সুধিছে I want to know about the career options in performing arts. So actually কি হয় আমাৰ অসমীয়া আমাৰ পুৰণা যেটো আমাৰ আগৰ জেনাৰেশন আছিল হেতু অভিভাৱক সকলৰ কাৰণে খুব লিমিটেড এটা ভিউ আছিল যে মানে পঢ়াত ভাল হলে বা কিবা হলে লৰাটোক বা ছোৱালীজনীক ডক্টৰ হোক বা ইঞ্জিনিয়াৰ হোক বা উকিল হোক এই কেইটামান মাত্ৰ কেৰিয়াৰ আছিল সেইকেইটালৈকে আমি সদায় মানে ঠেলি দিয়াৰ এটা মনোবৃত্তি আমাৰ আছিল কিন্তু এতিয়া কি হৈছে যুগ সলনি হৈছে আমাৰ টেকনলজি চেঞ্জ হৈছে লগে লগে আমাৰ সামাজিক বহুত ধৰণৰ পৰিৱৰ্তন আহিছে গতিকে সেইবিলাক ক্ষেত্ৰত আৰু অন্য বহুত ধৰণৰ কেৰিয়াৰ মুকলি হৈ আহিছে গতিকে সেইবিলাকৰ বিষয়ে আমাৰ অসমীয়া ৰাইজক অৱগত কৰাবৰ কাৰণে বিশেষকৈ সংবিধানে খুব সুন্দৰ এইটো পদক্ষেপ লৈছে মই তেওঁলোকক ধন্যবাদ জনাইছো মোৰ ফালৰ পৰা ইয়াতে তেখেতে সুধিছে যে কেৰিয়াৰ অপচনছত আৰু কি অপচনছ আছে তেতিয়া উদাহৰণ হিচাপে যেনেকৈ অলপ আগতে তেওঁলোকে ক'লে যে অনেক ধৰণৰ যেনেকৈ কোনোবাই পাইলট যদি হ'ব খোজে কোনোবাই যদি যেনেকৈ মই স্পেচিয়েলি মই মোৰ কেৰিয়াৰটোৰ কথা বিশেষকৈ ক'ব পাৰিম মিউজিক এজ এ কেৰিয়াৰ এটা নতুন মানে ইভলভিং হৈছে বিশেষকৈ মই সেইটো সময়ত
যি সময়ত I was growing up, সেই সময়ত মিউজিকটো ইমান পপুলাৰ নাছিলে এজ এ মিউজিক কেৰিয়াৰ, বাট সেই সময়ত মই অলপমান সাহস কৰি কিবা কৰি বা মোৰ পেশ্যনৰ কাৰণে মই মিউজিক কেৰিয়াৰ হিচাপে ললো। আৰু মই এতিয়া আজি মই একচুৱেলি মই নিজকে কৰো যে I took my career as a music career. It was a good decision for me. क्योंकि कारण मोर जितु एक्चुअली मोर एजुकेशन আছিল হেতু ইঞ্জিনিয়াৰিং আছিল। I passed engineering in 1988, mechanical engineering or more graduation আছিল। তে দুই বছৰ মান মই এজ এ লেকচাৰাৰ কাম কৰিছিল, কিন্তু তাৰ পিছৰ পৰা এইটো শিফট কৰিলো কাৰণ মই এইটো বিষয়ে ষ্টাডি কৰি মই গম পালো যে it's a very good career। তো সেইটো হিচাপে মই মিউজিক কেৰিয়াৰটো মই সিলেক্ট কৰিলো। আৰু মই ভাবো যে উঠি অহা যিসকল যুৱক যুৱতী তেওঁলোকৰ যদি মিউজিকেল টেলেণ্ট আছে তেওঁলোকে এইটো কেৰিয়াৰ ল'ব পাৰে। এতিয়া এইটো ডাইৰেকশ্যনত সংগীতৰ ক্ষেত্ৰত মই ক'ব খোজে অকল গায়ক বা মিউজিক ডাইৰেক্টৰে সংগীতৰ কেৰিয়াৰ নহয়, সংগীতত আৰু বহুত ধৰণৰ কেৰিয়াৰ আছে, যেনেকে মিউজিক এৰেঞ্জাৰ, যিটোৰ কাৰণে মই ইনফেক্ট বলিউডত মোৰ যিটোৰ কাৰণে মই আমাক মিউজিক প্ৰডিউচাৰ বুলি কয় বিশেষকৈ। তো সেইটো এটা খুব ভাল কেৰিয়াৰ, ৰিৱাৰ্ডিং যদি সেইটো দিশত টেলেণ্ট আছে। এতিয়া প্ৰথমতে চাব লাগিব, ডিস্কভাৰ কৰিব লাগিব হোৱাট ইউ হেভ প্ৰত্যেকজন মানুহক পৃথিৱীত জন্ম হোৱা প্ৰত্যেকজন মানুহক ভগৱানে কিবা এটা নহয় কিবা এটা টেলেণ্ট দি থৈ যায়। So you have to first discover that কি তেওঁ ভগৱানে কি টেলেণ্ট দি পঠাইছে। সেইটো যদি মিউজিক হয় তেতিয়াহ'লে তেওঁ মিউজিকত পাৰ্সিউ কৰিব পাৰে, সেইটো যদি স্পৰ্টছ হয় তেওঁ স্পৰ্টছত পাৰ্সিউ কৰিব পাৰে, সেইটো যদি অন্য ধৰণৰ কোনোবা আৰু অনেক কেৰিয়াৰ সৃষ্টি হৈছে এতিয়া সেইবিলাকতো যেনেকে মাছ মিডিয়াৰ ক্ষেত্ৰতো বহুত বিলাক শাখা আছে য'ত কৰিব পাৰে। মিউজিকৰ ক্ষেত্ৰত যেনেকে মিউজিক এৰেঞ্জাৰ এটা কেৰিয়াৰ, তেনেকে সিংগিং হওক বা এজ এ মিউজিচিয়ান, সেশন মিউজিচিয়ান, ষ্টুডিঅ' বিলাকত যিবিলাক মিউজিক সংগীতজ্ঞ যিবিলাকে বজায় সেইটো এটা কেৰিয়াৰ, সেইটোৰ কাৰণেও বহুত ভাল প্ৰস্পেক্ট আছে। এজ এন অডিঅ' ইঞ্জিনিয়াৰ, এজ এ মিক্সিং ইঞ্জিনিয়াৰ, এজ এ মাষ্টাৰিং ইঞ্জিনিয়াৰ। তাৰোপৰি আৰু কিছুমান দিশ আছে যিবিলাক টোটেলি আনটেপড, স্পেচিয়েলি অসমীয়া মানুহৰ কাৰণে, যেনেকে বিজনেছ অফ মিউজিকটো এনেকুৱা বস্তু যিটো কোনো অন্য এজন মিউজিচিয়ানৰ কাৰণে তেওঁৰ কেৰিয়াৰৰ কাৰণে হেল্প কৰা, তেওঁক মেনেজ কৰা, তেওঁৰ ৰয়েলটি বা হেৰি ৰেভিনিউ কালেকশ্যনৰ কাৰণে এইবিলাকৰ কাৰণে কৰা, বা লিগেল মেটাৰ্ছ কৰা, এইবিলাকৰ কাৰণে বেলেগ বেলেগ ধৰণৰ অনেক ধৰণৰ কোৰ্চ আছে। তো সেইবিলাক আজি একচুৱেলি ইমান সময় নহ'ব গোটেইখিনি মই সম্যকভাৱে ডিটেইলছ বুজাবৰ কাৰণে, কিন্তু থুলমূলকৈ এইখিনি সংগীতৰ ক্ষেত্ৰত অনেক ধৰণৰ কেৰিয়াৰ আছে। আৰু এটা প্ৰশ্ন সুধিছে মোক, why in the state like ours, which has abundance of varieties of performing arts, this art is still not considered by many as good career option. মানে আমাৰ অসমত নৰ্থ ইষ্ট এই ৰিজনটোত বহুত টেলেণ্ট আছে, মানে তেখেতে সুধিছে যে বহুত টেলেণ্ট আছে, কিন্তু এইটো আজিৰ দিনতো কেৰিয়াৰ অপশ্যন হিচাপে কিয় মানুহে ল'ব নোখোজে। ইয়াত মই ভাবো যে আমাৰ প্ৰথম কথাটো হ'ল ইগনৰেঞ্চ। বহুতে গম নাপায় যে এনেকুৱা এটা কেৰিয়াৰ হ'ব পাৰে পাৰফৰ্মিং আৰ্টছ, বা মই এতিয়া মিউজিকৰ কথাটো বেছিকে ক'ব পাৰিম। সেইটো হ'ল প্ৰথম হ'ল তেওঁলোকে নাজানে যে এই কেৰিয়াৰটোৰ প্ৰস্পেক্ট কি আছে। আৰু 2 নম্বৰ কথা হ'ল আমাৰ তাৰে লোকেল যিবিলাক ইণ্ডাষ্ট্ৰি যিবিলাকে এই কেৰিয়াৰটো কাৰণে সংস্থাপন দিব পাৰে, সেইটো বহুত ডাঙৰ অৱস্থাত নাই। আমাৰ মিউজিক ইণ্ডাষ্ট্ৰিটো বা ফিল্ম ইণ্ডাষ্ট্ৰিটো বহুত সৰু ইণ্ডাষ্ট্ৰি, আৰু সেইটো কাৰণে কি হৈছে বহুত বেছি মানুহ আমি হেৰি কৰিব নোৱাৰো, বহুত বেছি মানুহ একমডেট কৰিব নোৱাৰো। তো সেইটো হোৱাৰ মেইন কাৰণটো হৈছে আমাৰ ইণ্ডাষ্ট্ৰিটো বহুত সৰু, আৰু সৰু হোৱাৰ কাৰণটো হৈছে আমাৰ ৰেভিনিউ কালেকশ্যন। আমাৰ সংগীত কৰি বা চিনেমা কৰি হ'বৰ কাৰণে যিখিনি ৰেভিনিউ, এইখিনি এটা চাম মানুহক যিখিনি ৰেভিনিউ কালেকশ্যন হ'ব লাগিব, যিখিনি সিমানখিনি মানুহক সংস্থাপন দিব পাৰিব, সেই ৰেভিনিউ আমি জেনেৰেট কৰিব নোৱাৰো। ৰেভিনিউ জেনেৰেট কৰিব নোৱাৰাৰ ওৱান অফ দ্য মেইন কজ মই যিটো ভাবি পাইছো, ডেট ইজ আমাৰ পপুলেশ্যন। আমাৰ পপুলেশ্যন
বহুত কম বাকি ভাষাৰ হিচাপত বা হিন্দীৰ লগত বা বেংগলীৰ লগত যদি আমি কম্পেয়াৰ কৰো ইভেন পাঞ্জাবীৰ লগত যদি কম্পেয়াৰ কৰো আমাৰ ল্যাঙ্গুৱেজটোৰ অসমীয়া ল্যাঙ্গুৱেজটোৰ টোটাল স্পিকিং পপুলেশন ইজ ভেৰি লেছ যেটো কাৰণে আমাৰ কালি যদি সিনেমা এখন ওলাই সেইখন যিমান মানুহে চাব বা অসমীয়া গানটা বাজিলে বা অসমীয়া কিবা মিউজিক কিবা এটা যদি আমি পঢ়া সেইটো তাৰ যেটো বেসিক অডিয়েন্স ক্ৰাউড এটো বহুত কম হয় কিন্তু যেটো ক্ষেত্ৰত বেংগলী বা পাঞ্জাবী মানুহৰ কাৰণে বা তামিল মানুহৰ কাৰণে সেইটো বহুত ডাঙৰ যেনেকে একচুয়ালি বঙালী ল্যাঙ্গুৱেজটো আমাৰ বাংলা যেটো ভাষা সেইটো one of the most speaking language I think this is fifth highest biggest speaking language by population so বেংগলী ভাষাত যদি এখন কথাছবি নিৰ্মাণ কৰে বা এটা গান ওলাই তাৰ যদি ইভেন 2% মানুহে যদি সিনেমাখন চায় বা গানটো শুনে তাৰ ৰেভিনিউ অনেক বেছি জেনাৰেট হয় যেটো তুলনাত আমাৰ অসমীয়া ৰেভিনিউটো অনেক কম তে সেইটো কাৰণে কি হৈছে আমাৰ ইন্ডাষ্ট্ৰিটো ইমান এক্সপ্যান্ড কৰিব পৰা গতিকে মই ভাবো যে ইয়াৰ এটা ৰেমেডি কি আছে আমি প্ৰথম কথা হল আমি যিয়ে প্ৰডাক্ট আমি তৈয়াৰ কৰো হয় গান বা কথাছবি বা যিয়ে নিৰ্মাণ কৰো হেতু আমি বাইলিঙ্গুৱেল বা ট্ৰাইলিঙ্গুৱেল অসমীয়া লগতে আৰু এটা হিন্দী ভাৰ্সন এটা বনালো বা বেংগলী ভাৰ্সন এটা বনালো যেটো আমাক এটা গেট ওপেন কৰি দিব যেটো আমাক আৰু এটা বিগাৰ ৰেভিনিউ কালেকচনৰ কাৰণে আমাক এটা সুবিধা দিব বা অসমৰ বা বাহিৰলৈ ওলাই অন্য ভাষাৰ কাৰণে হিন্দীৰ কাৰণে বা ইভেন ইন্টাৰনেশনাল ইংলিছৰ কাৰণে আমি যদি এই প্ৰডাক্টটো যদি ট্ৰাই কৰো হেতু কাৰণে আমি ডাঙৰ মাৰ্কেট ওপেন কৰিব পাৰিম মই ভাবো যে মোৰ সময় অলপ বেছিয়ে লৈ লৈছো গতিকে মই এখিনতে প্ৰথম দুটা কোৱেশ্চনৰ সামৰণি মাৰিছো ধন্যবাদ ছাৰ আপুনি অতি সুন্দৰকে পাৰফৰ্মিং আৰ্টছ কেৰিয়াৰৰ ওপৰত আৰম্ভণি কৰিলে আশা কৰো আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আমি আপোনাৰ ওচৰলৈ আৰু যাম এইবাৰ মই চিনাকি কৰি দিবলৈ ওলাইছো অসমৰ আন এগৰাকী সুযোগ্য সন্তান ডক্টৰ অনিল শইকীয়া ছাৰ তেখেত এগৰাকী শিক্ষাবিদ তেখেত সাহিত্যিক তেখেত লোক সংস্কৃতিৰ গৱেষক তেখেত নিজে এটা লোক সংস্কৃতিৰ অনুষ্ঠান হিচাপে তেখেতৰ তাত মানুহে গৱেষণা কৰিবলৈ যায় লোক সংস্কৃতিৰ বিহু বুলি ক'লে বিহুৰ কিমান কেইটা ভাগ আছে অনিল শইকীয়া ছাৰতকৈ হয়তো বহুত বেলেগে হয়তো বহুত ভালদৰে নাজানিব তেখেতে সংগীত নাটক একাডেমীৰ প্ৰতিনিধিত্ব কৰি বা তেওঁলোকৰ আমন্ত্ৰণ ক্ৰমে কেইবাখনো দেশৰ বিভিন্ন ঠাইত কৰ্মশালা বা লেকচাৰ দিবলৈ সমল ব্যক্তি হিচাপে গৈছে ইতিমধ্যে অংশগ্ৰহণ কৰিছে তেখেত ভাৰতবৰ্ষৰ বাহিৰেও বিশ্বৰ অন্যান্য প্ৰান্ততো লেকচাৰ দিবলৈ গৈছে মানে ভাষণ ৰাখিবলৈ গৈ বক্তব্য ৰাখিছে তেখেত এগৰাকী ভাল সাহিত্যিক তেখেতে ইতিমধ্যে কেইবাখনো কিতাপ প্ৰকাশ কৰিছে তেখেত এগৰাকী বহুত ব্যস্ত মানুহ আমি ধন্য মানিছো আজি ছাৰ আমাৰ মাজত আছে মই ডক্টৰ অনিল শইকীয়া ছাৰ মই অনুৰোধ জনাইছো আপুনি আপোনাৰ ওপেনিং ৰিমাৰ্কছ দিবৰ কাৰণে ধন্যবাদ ছাৰ নমস্কাৰ প্ৰাঞ্জল কলিতা মই শ্ৰদ্ধা জনাইছো প্ৰাঞ্জল শইকীয়া অসমীয়া সংগীত অসমীয়া বোলছবিৰ আটাইতকৈ মোৰ ভাল লগা এজন অভিনেতা আৰু তেখেত সংগীত নাটক একাডেমীকে ধৰি বহুত ৰাষ্ট্ৰীয় অনুষ্ঠানৰ সদস্য গুৰুত্বপূৰ্ণ স্থানত আছে দুৰ্বজ্যোতি ফুকন যাক ডিজে ফুকন বুলি জানে ৰজত কমল বঁটা পাইছে যাক মিউজিক সাইন্টিষ্ট বুলি জানে মুম্বাইত তেওঁক মই শ্ৰদ্ধা জনাইছো আৰু সকলোখিনি সংবিধানৰ যিমানখিনি আছে মই সকলোখিনিকে নমনিতা প্ৰাঞ্জল অমৰ শইকীয়া অংশুমান সঞ্জয় বিদ্যুৎ বিকাশ গোস্বামী সকলোকে শ্ৰদ্ধা জনাইছো আৰু মোলৈ যিকেইটা প্ৰশ্ন আহিছে তাৰ প্ৰথম দুটা প্ৰশ্নৰ উত্তৰ দিবলৈ লৈছো প্ৰথম দুটা প্ৰশ্ন সত্ৰীয়া নৃত্যৰ লগত জড়িত এই প্ৰশ্ন দুটাৰ থুলমূল কথাটো হ'ল যে সত্ৰীয়া নৃত্যক পেছা হিচাপে কেনেকৈ ল'ব পাৰি আৰু ইয়াত শিকিবৰ কাৰণে ক'ত ক'ত ব্যৱস্থা আছে মই থুলমূলকে কৈছো যে আমাৰ সত্ৰীয়া নাচ শিকিবৰ কাৰণে সত্ৰীয়া নাচৰ তিনিটা ভাগ এটা হ'লগে বায়ন বা খোল বাদ্য আনটো হৈছে সত্ৰীয়া নাচ আৰু তাৰ লগত জড়িত আমাৰ সত্ৰীয়া গীত বৰগীত নাটৰ গীত ইত্যাদি বা সত্ৰীয়া বৈষ্ণৱ সংগীত এইখিনি আমাৰ প্ৰথম শিকিবৰ অনুষ্ঠানটো ষ্টেট কলেজ মিউজিক তাত আমি শিকিব পাৰো আৰু আপোনালোকে সকলোৱে জানে যে যোৰহাটত কেৱল এখন সত্ৰীয়া
মহাবিদ্যালয় স্থাপন হৈছে যোৰহাটৰ চিনামৰাত এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পাৰফৰ্মিং আৰ্ট বিভাগ আছে আৰু এই পাৰফৰ্মিং আৰ্ট বিভাগতো তাতে বি পাৰফৰ্মিং আৰ্ট আৰু MA দুইটা কোৰ্স কৰিব পাৰি তাতে সত্ৰীয়া নৃত্যকো এটা বিষয় হিচাপে ল'ব পাৰি তো তাৰ পিছৰটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁৱত আছে আৰু ইয়াতো পাৰফৰ্মিং আৰ্ট আছে ইয়াতো সত্ৰীয়া নৃত্য এই পাৰফৰ্মিং আৰ্টত শিকিবৰ ব্যৱস্থা আছে এইখিনিৰ উপৰিও অসমত আন 3টা অনুষ্ঠান আছে এটা হৈছে অসম সংগীত সত্ৰৰ তত্ত্বাৱধানত অসমত মই জনাত 100তকৈ ওপৰ হয়তো তাতকৈ বেছি হ'ব পাৰে মই সঠিক পৰিসংখ্যা দিব নোৱাৰিম তাৰ পৰা গুণিন আৰু কুশল এই দুইটা উপাধি ল'ব পাৰি তেনেকৈ অসম সত্ৰ মহাসভা আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে এই তিনিটা অনুষ্ঠানতো গুণিন আৰু কুশল এই ডিগ্ৰী ল'ব পাৰি আগৰ যিখিনি মই কলেজৰ কথা ক'লো যে ষ্টেট কলেজ অফ মিউজিক বা অসম সত্ৰীয়া মহাবিদ্যালয় যোৰহাট পাৰফৰ্মিং আৰ্ট ইয়াত MA পাৰফৰ্মিং আৰ্ট ল'ব পৰা যায় শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় এইখিনিত ল'ব পৰা ডিগ্ৰী ল'ব পৰা যায় মই এইখিনিতে আপোনালোকক এটা খবৰ দিব খুজিছো আজি কিছু বছৰৰ আগতে বোধহয় 2008 কি 9 চনতে আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলে কেইবাটাও বিষয় সন্নিবিষ্ট কৰিছিলে মহাবিদ্যালয়সমূহত বা হায়াৰ সেকেন্ডাৰীত তাত সত্ৰীয়া বিষয় আছিলে এই সত্ৰীয়া নৃত্যৰ বিষয়টোত যিসকল অধ্যাপক হ'ব সেই অধ্যাপকসকলৰ হ'বৰ বাবে কুশল আৰু গুণিন যদি থাকে অসম সংগীত সত্ৰৰ বা সত্ৰ মহাসভাৰ তেনেকুৱা ডিগ্ৰী যদি থাকে তেখেতসকল তাৰ প্ৰশিক্ষক হ'ব পাৰে অধ্যাপক হ'ব পাৰে আৰু ষ্টেট মিউজিক কলেজৰ কাৰণে কিন্তু অলপ বেলেগ ধৰণৰ লাগিব UGC নেট লাগিব বা স্নাতক লাগিব এইখিনি কথা লাগিব কিন্তু তাত যদি পাছ কৰা তাৰ পৰা ডিগ্ৰী যদি লোৱা যায় ষ্টেট মিউজিক কলেজৰ পৰা বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা বা ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় বা মই ৰবীন্দ্ৰ শান্তি নিকেতনৰ কথা নকওঁ তাতো নাচৰ কথা আছে তাৰ পৰা ডিগ্ৰী লৈ মহাবিদ্যালয়সমূহত এইখিনি কৰিব পৰা যায় হেল্ল' দেৰি হৈছে নেকি কাৰোবাৰ মাত এটা শুনি আছো মই শুনি আছে নে শুনি আছো স্যাৰ আপুনি কৈ থাকক এইখিনি ল'ব পৰা যায় আৰু সুধিছে যে বিশ্বত আমি কেনেকে কৰিব পাৰো মই এটা ঠিকনা দিব খুজিছো দিল্লীত থাকে ভৱানন্দ বায়ন তেখেতে ফ্ৰান্স জাৰ্মানী আদি বহুত ঠাইলৈ গৈ সত্ৰীয়া নৃত্য শিকায় এইখিনিৰ উপৰিও সত্ৰীয়া নৃত্য আমি যদি গুণিন বা কুশল হ'ব পাৰো বা আমি নিজে যদি গৈ ইতিমধ্যে দুৰ্বজিত ফুকনে ইণ্টাৰেষ্ট ক'ত আছে ভগৱানে মোক কি দি পঠিয়াইছে যদি আমি নিজে গৈ সত্ৰলৈ গৈ যদি আমি শিকিবগৈ পাৰো আমি এফালে পঢ়িও থাকিম BA বা MA পঢ়িও থাকিম সত্ৰলৈ গৈ যদি আমি সত্ৰীয়া নৃত্য শিকিব পাৰো সেই ফালৰ পৰা যদি শিকি আহিব পাৰো তাৰপিছত আমি কিন্তু আজি অসমত যিখিনি সত্ৰীয়া নৃত্যৰ বিদ্যালয় আছে বহুতখিনি বিদ্যালয় আছে তাত বহুত বায়ন তাত বহুত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক মই সঠিক পৰিসংখ্যাটো দিব নোৱাৰিম সেইসকলে এই সত্ৰীয়া নৃত্যক পেশা হিচাপে লৈ চলি আছে আৰু তেখেতসকলৰ কিন্তু কুশল গুণিন উপাধিটো নাই তেখেতসকলৰ সত্ৰৰ পৰা এইখিনি লৈছে ইয়াৰ পিছতো আমি পঢ়া শুনা কৰি মই মাজতে ইণ্টাৰফেয়াৰ কৰিব চাৰে চাগে নেটৱৰ্কটো সমস্যাৰ কাৰণে চাগে ডিছকানেক্ট হৈ গৈছে এইখিনিতে আমি ছাৰ ৰিকানেক্ট হোৱালৈকে তেখেতৰ কথা আমি শুনিম যেতিয়া ৰিকানেক্ট হ'ব শেষ কৰি দিছো
যে মই এজন প্ৰতিষ্ঠান লাভ কৰিব পাৰোঁ, মই এজন প্ৰতিষ্ঠান লাভ কৰিব পাৰোঁ, মই এজন পৰিৱেশন শিল্পী হিচাপে প্ৰতিষ্ঠান লাভ কৰিব পাৰোঁ। মই এইখিনি কথাই প্ৰথম দুটা প্ৰশ্নৰ উত্তৰ দি ইমান দেখিছোঁ। মই নমস্কাৰ জনাইছোঁ আপোনাক। ধন্যবাদ অনিল শইকীয়া ছাৰ। আমি বিশ্বাস কৰোঁ আপুনি বহুতখিনি সমল দিলে, বহুতখিনি তথ্য দিলে, আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। এইবাৰ আমি আগবাঢ়িবলৈ ওলাইছোঁ চিনাকি কৰি দিবলৈ অসমৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ শিল্পী, চলচ্চিত্ৰ অভিনেতা, যিয়ে অসমীয়া চলচ্চিত্ৰত, অসমীয়া থিয়েটাৰ মঞ্চত, নাটকৰ মঞ্চত এক নতুন মাত্ৰা প্ৰদান কৰি গৈছে। আমি ৮০ দশকত বা ৯০ দশকত জন্ম লাভ কৰা যুৱক যুৱতীসকলে তেওঁক অকল অভিনেতা হিচাপে নহয়, আমি এগৰাকী ৰোল মডেল হিচাপে আমি বিশ্বাস কৰোঁ। তেখেত নেশ্যনেল স্কুল অফ ড্ৰামা বা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা পঢ়া শুনা কৰিছিলে। কেইবাখনো চিনেমা, কেইবাখনো নাটক ইতিমধ্যে তেখেতে সফলভাৱে অভিনয় কৰি অসমীয়া ৰাইজৰ চকুত নয়নৰ মণি হৈ পৰিছিলে। তেখেত শ্ৰীযুত প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া। মই প্ৰাঞ্জল শইকীয়া ছাৰক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানত যোগ দিয়াৰ বাবে, আৰু মই আপোনালৈ আগবঢ়াই দিছোঁ আজিৰ এই সংবিধানৰ প্লেটফৰ্ম। ছাৰ ধন্যবাদ প্ৰাঞ্জল। মোৰ ভইচটো পাইছেনে বাৰু? হয় ছাৰ, মই অনিল শইকীয়া ডাঙৰীয়া আপোনাকো নমস্কাৰ জনাইছোঁ, ধ্ৰুৱকো নমস্কাৰ জনাইছোঁ। আমি একেলগে সংগীত নাটক একাডেমীত অসমৰ পৰা ডক্টৰ অনিল শইকীয়া দেৱক এটা বিশেষ দায়িত্ব চম্ভালিবৰ বাবে দিয়া হৈছিলে। তেখেতে দক্ষতাৰে সেই কামখিনি আগবঢ়াই আছিলে, আৰু শ্ৰেষ্ঠ ভাৰত সাংস্কৃতিক সমাৰোহত তেখেতক এখন পেপাৰৰ তেখেতৰ বিজ্ঞতাৰ ফালৰ পৰা তেখেতক ইনভাইট কৰা হৈছিলে। তাতো তেখেতে এখন শ্ৰেষ্ঠ ভাৰত সাংস্কৃতিক সমাগম বোধ কৰোঁ ভুৱনেশ্বৰত হৈছিলে, উৰিষ্যাত। তেখেতক আমি ওচৰৰ পৰা কিছু কথা ৰাইজক শ্বেয়াৰ কৰাৰ সুবিধা দিয়া হৈছিলে, আৰু সেইখিনি বৰ ভালকে তেখেতে পালন কৰিছিলে। যি কি নহওক, আজি সংবিধানৰ এই খণ্ডটোত ইয়াৰ যিসকল উদ্যোক্তা আছে, যিসকল আমাৰ মনত আৰু যুৱক, আমি এতিয়াও কওঁ যে যুৱক, যিসকল স্পিৰিটেড, কাইণ্ড হাৰ্টেড, যিসকলে এই সংবিধানটোক গঢ় দিছিলে। আমি ইতিমধ্যে শুনিলো যে 2010 চনৰ জানুৱাৰী মাহত এই অনুষ্ঠানটি জন্ম দিছিলে, আৰু পৃথিৱীৰ বিভিন্ন ঠাইত অসমৰ এইসকল দক্ষ যুৱক সিঁচৰিত হৈ আছে, আৰু তেওঁলোকে একেলগেই সেই নাওখন বাই আছে যে অসমৰ যিসকল উঠি অহা যুৱক যুৱতী, তেওঁলোকক সেই নাওখনত সহযাত্ৰী হিচাপে আগবঢ়াই লৈ পৃথিৱীৰ বিভিন্ন ঠাইত, অসমৰ, ভাৰতবৰ্ষত বিভিন্ন ঠাইত তেওঁলোকে কেনেকে নিজৰ বাট বুলিব পাৰে। আৰু নৱনীতাৰ লগত প্ৰথম সম্পৰ্ক, নৱনীতা চিউলত আছে, কোৰিয়াত। নৱনীতাৰ লগত বহুত কথা পাতিছো। তাৰপিছত মোৰ অংশুমানৰ লগত সম্পৰ্ক। অংশুমান বৰ্তমান লকডাউনত আহি নিজৰ ঘৰখনত দীঘলীয়া সময় অতিবাহিত কৰিছে, নিজৰ কণমানিক কোলাত ল'বলৈ পাইছে। মুঠতে এতিয়া অসমত থাকি ভাল পাইছে চেন্নাইতকে। তাৰ সেই প্ৰফেচনেল এটমস্ফিয়াৰৰ পৰা আহি ইয়াত এটা কুল এটা এটমস্ফিয়াৰত অসমত নিজৰ আইৰ বুকুত আহি অলপমান উশাহ লৈছে। আৰু মই তাকে সংবিধানৰ সকলোকে ধন্যবাদ জনাইছো যে আজিৰ এই সন্ধিয়াটো আমাৰ ল'ৰা ছোৱালীবিলাকৰ লগত, ছাত্ৰ ছাত্ৰীসকলৰ লগত, যিসকলে সংগীত ভাল পায়, সাহিত্য ভাল পায়, অভিনয় ভাল পায়, নাটক ভাল পায়, চলচ্চিত্ৰ ভাল পায়। কাৰণ এই ভাল পোৱা মানুহক আমাক লাগে। যি ভাল পায় তেওঁলোকৰ লগতহে আমাৰ কমিউনিকেশ্যন হয়, আমি কথা বতৰা শ্বেয়াৰ কৰিব পাৰোঁ। গতিকে আমাক ভাল পোৱা বহুত ল'ৰা ছোৱালী আজি ইয়াত আছে, তেওঁলোকৰ লগত আমি আমাৰ অভিজ্ঞতাৰ অলপ অলপ শ্বেয়াৰ কৰিম। ধন্যবাদ সকলোকে, ৱেলকাম কৰিছো মই সংবিধানৰ ফালৰ পৰা। প্ৰাঞ্জল, এতিয়া মই ক'ত যাম? তেওঁলোকৰ প্ৰথম প্ৰশ্নটো এনেকুৱা আছিলে যে হাউ should we proceed to take acting as a career? Acting as a career,
এই কথাটো এইটো পান কৰিব লাগিব, নিজৰ উশাহ নিশাহ ল'ব লাগিব। মই মোৰ অভিজ্ঞতাৰে কৈছো, নিশ্চয় সৰুৰে পৰা আৰু এটা পৰিৱেশ পাব লাগে। সেই পৰিৱেশে সঁহাৰি দিব লাগিব, অনুপ্ৰাণিত কৰিব লাগিব। মোৰ জন্ম যোৰহাটৰ এখন সাংস্কৃতিক নগৰী যোৰহাট। তাহানি এটা সহ্য বীৰ্যৰ কথা যোৰহাটত সম্পৃক্ত হৈ আছে। আৰু সেই যোৰহাটৰে তৰাজান বুঢ়াগোহাঁই পুখুৰী, এইকাৰণে আহোম ৰাজত্বৰ কথাটো টানি আনিছো। মোৰ জন্ম আমাৰ সেইখন পিতৃগৃহ তৰাজান বুঢ়াগোহাঁই পুখুৰীৰ পাৰত এটা ৰজাদিনীয়া পুখুৰী, আৰু তাৰ কাষতে এটা সন্মিলন মন্দিৰ, নাট্য মন্দিৰ, আৰু সন্মুখতে এটা মন্দিৰ অৰ্থাৎ নামঘৰ। আৰু তাৰ পৰা আমাৰ নামি গলে আমাৰ প্ৰকাণ্ড এখন বাৰীৰ ঘৰ, য'ত গছ গছনি, তামোল পাণ, নাৰিকল, বাম, কেৰ্কেটুৱা, শিয়াল, শগুন, কাউৰী, শালিকি, দহি কতৰা, ফেচুলুকা, বগলী, কণামুচৰি, কিমান চৰাই, ঘৰচিৰিকা। কাৰণ বাঁহ, আমাৰ প্ৰকাণ্ড বাঁহনি বাৰী এখন আছিলে। সেই বাঁহনি বাৰীত এই অজস্ৰ এই চৰাইবিলাক আহি তাত বাঁহ লয়হি। কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে বাঁহবিলাকৰ নাম জানে নাই নাজানো, কিন্তু আমি সেই বাঁহবিলাকৰ মাজত ডাঙৰ হৈছো। ভলুকা, মুকাল, ভলুকা, মুকাল, আমাৰ কাক বাঁহ, এইবিলাক বিভিন্ন ধৰণৰ বাঁহ। আৰু সেই প্ৰকাণ্ড বাৰীখনত আমি খেলি ধূলি ডাঙৰ হৈছো। আৰু সন্মুখত সেইখন তৰাজান সন্মিলন মন্দিৰ, সেই বুঢ়াগোহাঁই পুখুৰী পানী খাইছো। আৰু তৰাজান সন্মিলন মন্দিৰত আমাৰ জ্যেষ্ঠসকলে কৰা নাট্যভিনয় চাইছো ক্লাছ 4ৰ পৰা। আৰু এছৰ সময় মই তেজপুৰ চিলভাৰ জুবলিত, প্ৰাথমিক বিদ্যালয় চিলভাৰ জুবলিত থাকিলো। কাৰণ মই খ, প্ৰথম, দ্বিতীয় আৰু তৃতীয় এই 4টা শ্ৰেণী চিলভাৰ জুবলিত, আমাৰ নৱনীতাও চিলভাৰ জুবলিত। আমাৰ বেণুধৰ শইকীয়া আমাৰ শিক্ষক আছিলে, হেড ছাৰ, তেখেতৰ নামটো শ্ৰদ্ধাৰে সুঁৱৰিবৰ মন গৈছে। আৰু এই এনেকেই সৰুৰে পৰা মই নাটকৰ পৰিৱেশ এটা পাইছিলো। গতিকে মোৰ দেউতাই অভিনয় কৰিছিল, দেউতাই নাটকত মেকআপ কৰিছিলে। আমাৰ জ্যেষ্ঠসকলে তাত আমাক সৰুৰ পৰা নাটক চোৱাৰ সুবিধা দিছিলে। পূজাৰ বতৰত আমাৰ নাটক হয়, 3খনকে নাটক হয়। এখন আমাৰ এই পাৰিবাৰিক নাটক হয়, এখন মিথলজিকেল বা হিষ্ট্ৰিকেল নাটক হয়। 3খন নাটক হোৱাৰ সুবিধা দিয়ে। আৰু আমাৰ সৰু সৰু বিলাকৰ কাৰণেও এখন একাংকিকা নাটক কৰাৰ সুবিধা দিয়ে। গতিকে সেই কাঠৰ কণমানি ষ্টেজখনতে, মাটিৰ প্ৰেক্ষাগৃহ, তাতে স্কুলো হয়, তৰাজান প্ৰাথমিক বিদ্যালয়, তাত ক্লাছো হয়। আৰু তাতে আমি এটা সময় ক্লাছ 6ৰ পৰা তাত বডি বিল্ডিঙৰ ক্লাব আৰম্ভ কৰিলো। গতিকে এনেকৈ আমাৰ এটা পৰিৱেশ এটা সৃষ্টি হৈছিল। গতিকে শৈশৱৰে পৰা এটা সেই পৰিৱেশত আমি ডাঙৰ হৈছো। গতিকে খেলা ধূলা, নাটক এইবিলাকৰ মাজত যেতিয়া এটা সময়ত মই অনুভৱ কৰিলো যে মই প্লেয়াৰ হ'ম নে বডি বিল্ডাৰ হ'ম নে মই নাটক কৰিম। আৰু নাটকৰ ফালে মোৰ ইনক্লাইনেশ্যনটো বেছি, কাৰণ নাটকত জীৱনৰ বহুমূলীয়া সময়, সোণালী সময় নাটকত দিল। কেৱল পূজাৰ নাটকেই নহয়, সৰু সৰু একাংকিকা নাটক কৰি আমি ঘূৰি ফুৰো। আমি যোৰহাটৰ এটা ডাঙৰ অনুষ্ঠান মিলিত শিল্পী সমাজ, য'ত আব্দুল মজিদ কা তাহানিৰ, সৈয়দ আব্দুল মালিক, মোৰ দেউতা, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ নাট্যকাৰ, হীৰা কয়টি, তগৰ কয়টি, কত নাম লম, সেই তিলমিজ কয়টি। আমাৰ তাত যোৰহাটত মানে কয়টি বুলি এটা শব্দ কোৱা হয়, জ্যেষ্ঠ হলেও তিলমিজ কয়টি। আমাৰ দেউতাক ডিজাইন কয়টি বুলি মাতিছিল, ককাই দেউতাক কয়টি বুলি কয়, শ্বৰ্ট ফৰ্মত কয়টি। আমিও তেনেকে হীৰা কয়টি, আমাতকে বহুত ডাঙৰ হলেও তিলমিজ কয়টি। এতিয়াও সেই 80 বছৰ হৈ গ'ল, কোনোবা কোনোবাই ইহ সংখ্যা ত্যাগ কৰিলে, 90 বছৰ হৈ গ'ল, এতিয়া সেই কয়টি শব্দটো আমাৰ সোমাই থাকে। গতিকে এনেকৈ শৈশৱৰ পৰা সেই পৰিৱেশত থাকি এটা সময়ত মই কলেজত যেতিয়া আহিলো, যোৰহাট JV কলেজ, তেতিয়া মই ঠিক কৰিলো যে নহয়, মই অভিনেতা হৈ খাম। কাৰণ মই প্ৰি ইউনিভাৰ্চিটিত থাকোতে এখন নাটক কৰিছিলো, টেক্সি ড্ৰাইভাৰ। আৰু সেই নাটকত এটা চৰিত্ৰ কৰিবৰ কাৰণে মোক তেতিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ SDO তেখেতে মোক লৈ গৈছিলে, কিছুদিন ৰিহাৰ্চেল কৰিলো, বিশ্বকৰ্মা পূজাৰ নাটক। আৰু মোক তেওঁৰ উইলিছ জীপখনত নাটক কৰাৰ পিছত নমাই থৈ গৈছে ৰাতি তৰাজান বুঢ়াগোহাঁই পুখুৰীৰ পাৰৰ আমাৰ ঘৰটো। তেতিয়া আমাৰ ইলেক্ট্ৰিচিটি নাছিলে, লেম্প। আৰু মায়ে বল্টুটো এনেকুৱাকে লগাই থৈ যদি হেঁচি দিল টুপুকে সৰি পৰে বাহিৰৰ দুৱাৰখন। আমি তেনেকে আহি, আৰু মই এটা লেফেপা এটা গাড়ীৰ পৰা নামিব সময়ত মোৰ পকেটত দিলে, পঞ্জু, মোৰ ঘৰত মতাৰ নাম পঞ্জু, যে পঞ্জু ভাইটি ইয়াতে কিবা এটা আছে, তুমি অভিনয় কৰাৰ বাবদ এটা মাননি দিছো। মই প্ৰি ইউনিভাৰ্চিটিত তেতিয়া, মোৰ মনটো উগুল থুগুল লাগিলে।
আৰু মই লেম্পৰ পোহৰ প্ৰথমতে চাওঁ যে 3খন 10 টকীয়া নোট, নতুন 10 টকীয়া খমখমীয়া 10 টকীয়া নোট 30 টকা। আৰু মই মাথখন দাঙি মাক কৈছো, মা 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 মই তই আহিলি গম পাইছো, মই ভাত পানী খাই লৈ সজাই থোৱা আছে, ভাত বাঢ়ি থৈছো। বোলো নহয় কিবা কিবি খাই আহিছো, তোমাক আনটা কথা কওঁ, মই যে কৈছো মই এক্টিং কৰিম আগলৈ, মই আজি এক্টিং কৰাৰ কাৰণে 30 টকা পাইছো। মায়ে মোক এনে মূৰত আশীৰ্বাদ এটা দিছে, হ'ব হ'ব এতিয়া মুখ হাত ধুই ভালকৈ এতিয়া শুই থাক। গতিকে সেই এই যে 10টা টকা পালো ইউনিভাৰ্চিটিত থাকোতে, তাৰপিছত মই এটা সময়ত আহি পেলাই গুৱাহাটীত এটা ইণ্টাৰভিউ হৈছিল, অল আছাম ইণ্টাৰভিউ এটা, তাত সংস্কৃতি সঞ্চালকালয় অৰ্থাৎ ৰবীন্দ্ৰ ভৱনত যিটো কালচাৰেল এফেয়াৰ্ছ আছে, তাত প্ৰথমবাৰৰ বাবে তেতিয়া ৰুদ্ৰ বৰুৱা ডাইৰেক্টৰ আছিলে, আৰু দুলাল ৰয় আমাৰ নেশ্যনেল স্কুল ড্ৰামাৰ বৰ্তমান আমাৰ আটাইতকৈ জ্যেষ্ঠজন, তেখেতে নেশ্যনেল স্কুল ড্ৰামাৰ পৰা গ্ৰেজুৱেশ্যন লোৱাৰ পিছত FTI পুনে ফিল্ম ইনষ্টিটিউটত তেখেতে এডিটিঙত 3 বছৰ কোৰ্চ কৰিলে। তাৰপিছত তেওঁ মুম্বাইত কিছুদিন কাম কৰিলে আৰু ঘৰুৱা অসুবিধাৰ কাৰণে এটা সময় তেওঁ কামবেক কৰিলে গুৱাহাটীলৈ। তেখেতে সৰভোগৰ অৰিজিনেল মানুহ। তেখেতে চৰকাৰক প্ৰভাৱ পেলাল যে আমি এটা কিয় চৰকাৰী নাট্য সংস্থা এটা গঢ়ি নতুলো। আৰু তেতিয়া ৰুদ্ৰ বৰুৱা আমাৰ ডাইৰেক্টৰ আছিলে, আমাৰ লক্ষধৰ চৌধুৰী তেতিয়া সংস্কৃতি বিভাগৰ মিনিষ্টাৰ আছিলে, আৰু তেওঁলোকৰ অহুপুৰুষাৰ্থত সেই নাট্য উইংটো গঠন কৰা হ'ল 1975 অক্টোবৰ মাহত। আৰু তাত সেই ইণ্টাৰভিউ পাছ কৰা মই, ৰবীন নেওগ, খালেক চৌধুৰী, পূৰ্ণিমা শৰ্মা পাঠক, এতিয়া মোৰ সহধৰ্মিনী, হেমন্ত দত্ত, ৰুণু দেৱী, ৰবীন নেওগ, এনেকে আমি 7জনে তাত আমাৰ চৰকাৰী সেই নাট্য উইংটোত আমি চাকৰিজীৱী হিচাপে জইন কৰোঁ। আৰু তাত থাকোঁতে দুলাল দাৰ লগত মোৰ যেতিয়া ঘনিষ্ঠতা বাঢ়িল, দুলাল দাই ক'লে যে প্ৰাঞ্জল তুমি অন্তত নেশ্যনেল স্কুল ড্ৰামালৈ যোৱাটো দৰকাৰ, তাত এখন বহল পৃথিৱী দেখিবা, আৰু ইয়াত সোমাই থাকিলে এই কালচাৰেল এফেয়াৰ্ছত নাটকত অভিনয় কৰোঁতে গোটেই জীৱনটো তুমি নিপাত কৰিব নোৱাৰা, তোমাৰ প্ৰতিভা আছে, গতিকে তুমি নেশ্যনেল স্কুল ড্ৰামালৈ যোৱা, তাত ইণ্টাৰভিউ হয়, আৰু মই আশা কৰো মোৰ তোমাৰ ওপৰত বিশ্বাস আছে ইণ্টাৰভিউত তুমি পাছ কৰিব পাৰিবা, দো ইট ইজ ভেৰি টাফ ইণ্টাৰভিউ। স্যাৰ মই এইখিনিতে আপোনাক অলপ মাত দিছো স্যাৰ প্ৰাঞ্জল স্যাৰ। কেইটামান প্ৰশ্ন আহিছে স্যাৰ। নেশ্যনেল স্কুল অফ ড্ৰামাত কেনেকৈ নামভৰ্তি কৰিব পাৰি? আমাৰ এগৰাকী কণমানি কনিষ্ঠতম চাগে আমাৰ অডিয়েঞ্চ হ'ব, 10.5 বছৰীয়া, তাই মানে ছাত্ৰীগৰাকীয়ে সুধিছে স্যাৰ মই NSDত মানে পঢ়িব খোজো, তো আপুনি যেহেতু কৈ আছিলে NSDৰ কথাটো তাৰ লগত মই সংযোগ কৰি দিব খুজিছো স্যাৰ একচুৱেলি, তো এইখিনিতে যদি আপুনি সম্ভাৱী তুমি আনমিউট কৰিব পাৰা। I think she should get a chance. Binda সম্ভাৱী শুনিছানে মোৰ কথা? হেল্ল' বৰ মৰম লাগিছে তোমাক। তুমি এক্টিঙৰ কথা সুধিছা আৰু নেশ্যনেল স্কুল ড্ৰামা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কথা জানিব খোজা নহয়? ঠিক আছে, তুমি এক্টিং ভাল পাইছা, খুব ভাল কথা। এক্টিঙে মানুহক সাংঘাতিক আত্মবিশ্বাস দিয়ে। তুমি যদি থিয়েটাৰ কৰ্মশালা কৰিছা, আজিকালি বহুত চিলড্ৰেন থিয়েটাৰৰ আমাৰ যিটো TI থিয়েটাৰ ইন এডুকেশ্যন, আমাৰ চিলড্ৰেন থিয়েটাৰ উইং আছে নেশ্যনেল স্কুল অফ ড্ৰামাত, তাৰ পৰাও ইয়াত অসমৰ বিভিন্ন ঠাইত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বছৰত কিছু কৰ্মশালা কৰা হয়, অৰ্থাৎ ৱৰ্কশ্বপ কৰা হয়। তাত তোমালোকৰ দৰে কণমানি শিশুসকলে তাত জড়িত হ'ব পাৰে সেই ৱৰ্কশ্বপত। তুমি যেতিয়া নাটকৰ কথা সুধিছা, নেশ্যনেল স্কুল ড্ৰামাৰ কথা সুধিছা, তুমি খবৰ ৰাখিবা, এডভাৰটাইজমেণ্ট ওলাই, আৰু তাত সেই কৰ্মশালাত তুমি যোগ দিব লাগে, আৰু তাৰ লগে লগে পঢ়া শুনাটো কৰিবই লাগে। কাৰণ নেশ্যনেল স্কুল ড্ৰামাত এডমিশ্যন পোৱাৰ যোগ্যতা হৈছে তুমি গ্ৰেজুৱেশ্যন কৰিব লাগে। গ্ৰেজুৱেশ্যন কৰাৰ পিছত তোমাৰ যেতিয়া মেচিউৰিটি আহিব, তেতিয়া সৰ্বভাৰতীয় ইণ্টাৰভিউ হয়, আৰু প্ৰত্যেক জোনত ইণ্টাৰভিউ হয়। যেনেকে ইষ্টাৰ্ণ জোনত আমাৰ অসমৰ ইয়াত হয়, বা নৰ্থ ইষ্ট ৰিজনৰ ছিকিম, নাগালেণ্ড, আমাৰ অৰুণাচল, যিখন আমাৰ 8 চিষ্টাৰ্ছ আছে, তাত ইয়াত ইণ্টাৰভিউ হয়। আৰু তাৰ পৰা আমি খুব বেছি 4-5জন চিলেক্ট কৰোঁ। হয়তো ইণ্টাৰভিউত স্ক্ৰুটিনাইজ কৰা হয়, তেওঁলোকৰ কাৰণে ফৰ্মেট এটা পঠিওৱা হয়, এই ফৰ্মেট ফিল আপ কৰাৰ পিছত তেওঁলোকক ইণ্টাৰভিউলৈ আমি আহ্বান জনাওঁ। আৰু তাৰ পৰা প্ৰত্যেক ষ্টেটৰ পৰাই, তেনেকৈ মহাৰাষ্ট্ৰৰ পৰা বেছি আহে, কৰ্ণাটকৰ পৰা বেছি আহে, আমি অসমৰ পৰা তেনেকে খুব বেছি 5জন, কেতিয়াবা 4জন
আমি নিৰ্বাচিত কৰি পঠিয়াও আৰু ফাইনেলি নেশ্যনেল স্কুল অফ ড্ৰামা গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেক ষ্টেটৰ পৰা ভাৰতবৰ্ষৰ বাহিৰৰ ফৰেন ষ্টুডেণ্টৰ কাৰণে চিট থাকে আৰু আমাৰ 28টা চিট থাকে এতিয়ালৈকে কিন্তু আমি যেতিয়া নেশ্যনেল স্কুল অফ ড্ৰামাত মই যেতিয়া পাছ কৰিছিলো 1978 আমাৰ বেটছটো আটাইতকৈ ডাঙৰ বেটছ আছে উই ৱেৰ 31 ষ্টুডেণ্টছ আৰু আমি ইণ্টাৰভিউ দিছিলো পাটনাত তেতিয়া অসমত হোৱা নাছিলে আমাৰ গোটেই নৰ্থ ইষ্ট ৰিজনৰ তাত উৰিষ্যাও আছিলে কলকাতাও আছিলে আমি সকলোৱে নাগালেণ্ড অৰুণাচলৰ তেতিয়া নাছিলে নাগালেণ্ডৰ পৰা কোনো পাৰ্টিচিপেণ্ট ত্ৰিপুৰাৰ পৰা আছিলে আমি তাৰ পৰা সিলেকশ্যন পাই আমি নেশ্যনেল স্কুল অফ ড্ৰামাত পঢ়িবলৈ গ'লো এতিয়া কিন্তু প্ৰত্যেক জনৰ সিলেকশ্যন হৈ ফাইনেলি নেশ্যনেল স্কুল অফ ড্ৰামাত প্ৰত্যেক জনৰ পৰা 200 300 যিমান হয় সিলেক্টেড ষ্টুডেণ্টছ তেওঁলোকৰ তাত আমি ছদিনীয়া এটা ৱৰ্কশ্বপ হয় এই ৱৰ্কশ্বপ সাংঘাতিক টাফ হয় প্ৰত্যেক বিভিন্ন বিষয়বস্তু দিয়া হয় তেওঁলোকক লগত লিটাৰেচাৰ দিয়া হয় তেওঁলোকে লিখিত পৰীক্ষা লোৱা হয় তেওঁলোকক লগত আমাৰ ভাইবা হয় তেওঁলোকৰ এক্টিং টেলেণ্টটো চোৱা হয় কাৰোবাৰ ডাইৰেকশ্যন ডিজাইন ডাইৰেকশ্যন এণ্ড এক্টিং তিনিটা চেনেলত আমাৰ ল'ৰা ছোৱালীবিলাক লওঁ কিন্তু তাত গৈ পেলাই প্ৰায় 15টামান ছাবজেক্ট পঢ়িব লাগে সেইখিনি পিছত মই পৰৱৰ্তী সময়ত কম তোমাৰ কথা এইটোৱে যে তুমি ডাঙৰ হোৱা গ্ৰেজুৱেশ্যন কৰা থিয়েটাৰ ৱৰ্কশ্বপ কিন্তু কৰিবই লাগিব অৰ্গেনাইজ থিয়েটাৰ ৱৰ্কশ্বপ কেতিয়াবা হয়তো ময়ো থাকিম তেনেকুৱা থিয়েটাৰ ৱৰ্কশ্বপত আৰু জনা বিজ্ঞ মানুহ থাকিব চিলড্ৰেন থিয়েটাৰ ৱৰ্কশ্বপৰ মাজেৰে তুমি তোমাৰ এক্সপাৰ্টাইজটো তোমাৰ যিটো পাৰদৰ্শিতা সেইটো এষ্টাব্লিছ কৰিব লাগে তেতিয়া আমিও ভাবি যাওঁ এই ছোৱালীজনী ইমান ভাল অভিনয় বা এই ল'ৰাটো ইমান ভাল আৰু ঘৰত মাক দেউতাকেও ক'ব লাগিব নাই নাই মোৰ মাজনী বা মোৰ বাবাটোৱে অভিনয় কৰিলে এসময়ত খুব ভাল নাম কৰিব হয় প্ৰাঞ্জল ছাৰ মই হয় ভাল লাগিল আপুনি আমি আশা কৰিছো কণমানিজনী বহুতখিনি প্ৰেৰণা পাব আমি আপোনাৰ ওচৰলৈ আকৌ আহিম ছাৰ মই এইবাৰ ধ্ৰুৱজ্যোতি ফুকন ছাৰৰ ওচৰলৈ যাবলৈ বিচাৰিছো হয় মই আকৌ আহিম প্ৰাঞ্জল শইকীয়া ছাৰৰ ওচৰলৈ ধ্ৰুৱজ্যোতি ফুকন ছাৰ আপুনি আপোনাৰ আন কেইটামান প্ৰশ্ন আপোনাৰ লগত আছে যদি সেইখিনি উত্তৰ দিয়ে আমাৰ ছাত্ৰ ছাত্ৰীখিনি আছে হয় মই ডাইৰেক্টলি কোৱেশ্চনটোৰে আনসাৰ দিব ট্ৰাই কৰিম ইয়াতে তেখেতে প্ৰশ্নটো দিছে স্যাৰ হোৱাট মে বি দ্য বেষ্ট অপশ্যন ইনষ্টিটিউচন ফৰ এ ৱৰ্কিং পাৰ্চনেল টু লাৰ্ণ পাৰফৰ্মিং আৰ্টছ এজ এ ফৰ্মেল কোৰ্চ এতিয়া ৱৰ্কিং পাৰ্চনেল হিচাপে মই এতিয়া পাৰফৰ্মিং আৰ্টছ মানে মই মিউজিকতে সাঙুৰিব পাৰিম বাকীখিনি মোৰ ইমান জ্ঞান মই নাই সংগীতৰ ক্ষেত্ৰত বা সংগীতৰ মিউজিক ৰিলেটেড বাকি প্ৰফেশনৰ ক্ষেত্ৰত একচুয়ালি এটু হাতে কামে বা প্ৰ্যাকটিক্যালি শিকা বস্তু কিন্তু ওয়ার্কিং পার্সনেলৰ কাৰণে তাৰ আজিকালি বহুত ধৰণৰ সুবিধা ওলাইছে যেনেকে আপুনি অনলাইন কোর্স কৰিব পাৰে তে অনলাইন কোর্সৰ ক্ষেত্ৰত মই ভাবো যে বেস্ট অনলাইন কোর্স available is Berklee College of Music, Boston. তেওঁলোকৰ মই কি কাৰণে কৈছো মোৰ নিজৰ ছোৱালী তেওঁ তাৰ পৰা Berklee College of Music পৰা হেৰি লৈছে হেতু খুব ভাল কোর্স পাইছো মই তাৰ খুব প্ৰম্পট আৰু খুব এলাবোৰেট তেওঁলোকে যেটো মেথডত শিকায় ভেৰি ইফেক্টিভ গতিকে তাত বহুত ধৰণৰ কোর্স আছে আৰু বেলেগ বেলেগ লেভেলৰ কোর্স আছে মানে আপুনি যদি অলৰেডি কিবা শিকি থৈছে তেতিয়া তাৰ ওপৰৰ পৰা আৰু আপগ্ৰেডৰ কাৰণে কেনে কৰিব ডেৰ মাহৰ কোর্স আছে আৰু তাত গৈ শিকাতকে অনলাইন কোর্সটো বহুত লেস এক্সপেন্সিভ বহুত সস্তাত হয় প্লাস আপুনি এজ এ ওয়ার্কিং পার্সনেল যদি হেতু শিকিব খুজে তেতিয়া হলে আই থিংক দিস ইজ দা বেস্ট অপশন তাৰ উপৰিও আৰু যদি আপুনি স্থানীয়ভাৱে গুৱাহাটীত যদি লোকেলাইজড হয় তেতিয়া হলে আমাৰ ভূপেন্দাৰ অডিটেক এখন আছে অডিটেক ষ্টুডিও তেখেতে ভূপেন্দাৰ এখন ভূপেন উজিৰ নাগৰিক কথা কৈছো মই তেখেতে এখন ইনষ্টিটিউশন আছে তাতো আপুনি সুধি চাব পাৰে যে ওয়ার্কিং পার্সনেলৰ কাৰণে যদি তাত তেওঁলোকে কিবা ব্যৱস্থা কৰিব পাৰে সন্ধিয়া সময়ত বা অফ টাইমত তেওঁলোকে যদি কৰিব পাৰে তাতো কৰিব পাৰে এখন টি সিৰিজৰ নতুন ইনষ্টিটিউট গুৱাহাটীত খুলি আছে সেইখনতো মিউজিক একাডেমি হিচাপে তাতো বহুত আমি আশা কৰিছো এখন অলৰেডি ষ্টাৰ্ট হোৱা নাই কিন্তু খুব ডাঙৰ হেৰিত তেওঁলোকে ষ্টাৰ্ট কৰি আছে গতিকে সেইখনো এসময়ত খুব ভাল ৰেডি হ'ব বুলি ভাবো আমাৰ
চৰকাৰৰ এখন আছে জ্যোতি চিত্ৰবনৰ লগত সাঙুৰি পেলাই এখন আছে যিখন এতিয়া নৰ্থ গুৱাহাটী শিফ্ট হৈছে তাতো সেইখন এখন একাডেমি বাট দ্যাট ইজ মেইনলি ফৰ অডিঅ' ইঞ্জিনিয়াৰ্ছ অডিঅ' ইঞ্জিনিয়াৰিঙৰ কাৰণে কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে সেইখনত খুব ভাল কলেজ তাৰ পৰা বহুত ল'ৰা পাছ কৰি আমাৰ বম্বেতে আমাৰ লগত বহুত কাম কৰি আছে এইখন মানে খুব হেৰি ভিতৰত মই জনাৰ ভিতৰত খুব ভাল কাম কৰি আছে আৰু তথাপি কিন্তু বেষ্ট যদি কোৰ্স ল'ব খোজে ফৰ্মেলি যদি বেষ্ট কোৰ্স ল'ব খোজে আৰু যদি মানে গোটেই ওয়াৰ্ল্ডৰ ভিতৰত কম্পিটেন্ট মানে কোৰ্স হিচাপে যদি মই ক'ব খোজো তেতিয়াহ'লে বাৰ্কলি কলেজ অফ মিউজিক BARKLEE বাৰ্কলি কলেজ অফ মিউজিক আপুনি গুগল মাৰি চালে তাতে তাৰ গোটেই ডিটেইলছ পাব তাৰ কোৰ্সৰ ডিস্ট্ৰিবিউশন কেনেকুৱা আছে তাৰ কোনটো কোৰ্সৰ কাৰণে কিমান পইচা সব সুন্দৰভাৱে লিখা আছে আৰু পৃথিৱীৰ খুব ভাল ভাল টিচাৰ আহি তাত শিকায় you will get the best teachers the সেইখন কলেজৰ কথা আৰু এটা কোৱেশ্চন সুধি পঠাইছে most important points to keep in mind as a music arranger এটো একদম মোৰ career লগত মোৰ professional লগত directly so yeah great so most important points for a music engineer music arranger is C মানে প্ৰথম কথা হল মই ভাবো যে এজন মিউজিক ইঞ্জিনিয়াৰ কাৰণে আটাইতকৈ দায়িত্বপূৰ্ণ কামটো হল তেওঁ যিটো প্ৰজেক্ট কৰিছে যিটো গীত তেওঁ মিউজিক এৰেঞ্জ কৰিছে প্ৰথম কথা হল সেই গীতটিৰ মেইন পাৰপাসটো কি এই গীতটি কি কাৰণে দিয়া গৈছে সেই গীতটিৰ প্ৰত্যেকটো আৰ্টৰ এটা ইয়ে থাকে পাৰপাস থাকে সো সেই পাৰপাসটো প্ৰথম এটেক কৰিব লাগিব যদি সেইখন সিনেমাৰ কাৰণে আছে তেতিয়াহলে সিনেমাত কেনেকুৱা কথাছবি কোনটো অংশত কেনেকুৱা ধৰণে গীতটি পৰিবেশন হ'ব কেনেকুৱা ধৰণে কি কাৰণে গীতটি তাত আনিব লগা হ'ল সেই গীতটিৰ নিৰ্দিষ্ট পাৰপাসটো কি গতিকে সেই পাৰপাসটো মাইণ্ডটো মনত ৰাখি পেলাই কাম কৰিব লাগিব দ্বিতীয় কথা হ'ল এজন মিউজিক এৰেঞ্জাৰৰ কাৰণে খুব ইম্পৰ্টেন্ট যে সেই গীতটি কি কৰিব নালাগিব what not to be done সেইটো ফাৰ্স্ট সিলেক্ট কৰিব লাগিব বহুতৰ নতুন অৱস্থা কি হয় ইভেন মই যেতিয়া ষ্টাৰ্ট কৰিছো তেতিয়া মোৰ বহুত প্ৰবলেম হৈছিল যে মই যি জানো সব এটা গানতে দিব খুজো সো দ্যাট वाज ভেৰি ৰং সো তাৰ ভিতৰত আপুনি এই কৰিব লাগিব যে গানটো কি বস্তু নালাগে what মানে এজন মিউজিচিয়ানৰ কাৰণে what to be played তাতকে ইম্পৰ্টেন্ট what not to be played সো এজন মিউজিক এৰেঞ্জাৰৰ কাৰণে তেনেকে what to be done হেতুতকে ইম্পৰ্টেন্ট হ'ল what not to be done সো সেই বস্তুখিনি প্ৰথমতে আপুনি ডিভাইড কৰিব লাগিব বহুত ইম্পৰ্টেন্ট বস্তু মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো আৰু তাৰ উপৰি গীতটি প্ৰথম কথা হ'ল প্ৰত্যেকটো আৰ্টৰ এটা কমাৰ্চিয়েল ভ্যালু থাকে এটা আৰ্টিস্টিক ভ্যালু থাকে এটা কমাৰ্চিয়েল ভ্যালু থাকে যদি আপুনি কেৰিয়াৰ হিচাপে ল'ব খুজিছে মিউজিক এৰেঞ্জাৰ তেতিয়াহলে আপুনি প্ৰথম কথা তাৰ কমাৰ্চিয়েল ভ্যালুটো আনলক কৰিব লাগিব মানে গানটো যাতে কাইলে কমাৰ্চিয়েলিও যে সাকসেসফুল হয় তাৰ কাৰণে সেই পইণ্টটো সদায় মনত ৰাখিব লাগিব যে মানুহে যিটো পাৰপাসত আৰ্টটো ক্ৰিয়েট কৰা গৈছে কাবাক নচুৱাবৰ কাৰণে যদি গীতটি ক্ৰিয়েট কৰা গৈছে তেতিয়াহলে আপুনি নচুৱাব পাৰিব লাগিব কাবাক যদি কন্দুৱাবৰ কাৰণে সেই গীতটি ক্ৰিয়েট কৰা গৈছে তেতিয়াহলে তেখেতক কন্দুৱাব পৰা হ'ব লাগিব যদি কাবাৰ খুব ৰোমান্টিক মুড এটা এনহান্স কৰিবৰ কাৰণে যদি গীতটি তৈয়াৰ কৰা গৈছে তেতিয়াহলে সেই পাৰপাসটো তাত আহিব লাগিব সো আই থিংক এনেকে একচুয়ালি বহুত ধৰণৰ কথা আছে কিন্তু মই বহুত দীঘলীয়া ক'ব নোৱাৰিম বাকি বক্তাসকলৰ কাৰণে সময় লাগিব গতিকে মই এইখিনিতে হয় ধ্ৰুৱজ্যোতি ফুকন ছাৰ বহুত ধন্যবাদ আমি আপোনাৰ ওচৰলৈ আহিম চাগে অলপ সময় আমি এক্সট্ৰা আপোনাৰ পৰা ল'ব লাগিব মই অনিল শইকীয়া ছাৰৰ ওচৰলৈ যাব খুজিছো অনিল শইকীয়া ছাৰ ছাৰ শুনা পাইছেনে অনিল শইকীয়া ছাৰ শুনিছেনে বাৰু হয় হয় অনিল শইকীয়া ছাৰ আপোনাৰ ফটোটো কিন্তু মই ইয়াত ষ্টিল দেখি আছো হয় আমিও ষ্টিল দেখিছো কিন্তু আমি ভয়েসটো আপোনাৰ পাই আছো ঠিক আছে হয় এইখিনিতে মই এটা কথা মানে
উপস্থিত ৰাইজৰ বাবে জনাব খুজিছোঁ যে আমাৰ বৰপেটাৰ পৰা এগৰাকী বিশিষ্ট তেখেত খোল বাদক মনোজ দাস তেখেতো আজি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে এজ এ পাৰ্টিচিপেণ্ট তেখেতেও শুনি আছে আমি তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটো অংশগ্ৰহণ কৰাৰ বাবে মই অনিল শইকীয়া ছাৰলৈ এবাৰ আমি মঞ্চখন এৰি দিছোঁ অনিল শইকীয়া ছাৰ নমস্কাৰ মই সকলোকে জনাইছোঁ ইতিমধ্যে প্ৰাঞ্জল শইকীয়া আৰু ধ্ৰুৱজ্যোতি ফুকনৰ পৰা বহু মূল্যৱান কথা শুনিছোঁ বহুত নিজৰো লাভ হৈছে বাৰ্কলে কলেজৰ মিউজিকৰ কথা কৈছে মই পাছৰ প্ৰশ্ন কেইটালৈ আহিছোঁ এটাকেইটা প্ৰশ্ন মই একেলগে লৈছোঁ ইয়াৰ মূল কথা হ'ল যে লোক সংস্কৃতি কেনেকৈ সংৰক্ষণ কৰিব পাৰি আমাৰ বিভিন্ন অঞ্চলে লোক সংস্কৃতি আছে সেইখিনি কেনেকৈ আমি আহৰণ কৰিব পাৰোঁ কিয় কেৰিয়াৰ হিচাপে ল'ব পৰা নাই আৰু লোক সংগীতৰ বিষয়ে জানিব বিচাৰোঁ এইকেইটাই মূল কথা এতিয়া প্ৰথম কথাটো যে সংৰক্ষণ কেনেকৈ কৰিব পাৰি আমি এই কথাটো সকলোৱে জানো এই কথাটো ক'বলৈ যাওঁতে এটা কথা কওঁ যে লোক সংস্কৃতি যিসকলে সৃষ্টি কৰিছিলে আমাৰ এচাম নিৰক্ষৰ বা দুটা এটা আখৰ চিনি পোৱা কৃষকসকলে সৃষ্টি কৰিছিলে মই সেইসকলক কৃষক নিৰক্ষৰ চহা হোজা বুলি কয় কিন্তু মই কৈছোঁ যে সেইসকল অসাধাৰণ মেধা শক্তিৰ ব্যক্তি আছিল প্ৰখৰ স্মৃতি শক্তিৰ ব্যক্তি আছিল আৰু তেখেতসকলৰ এটা সৃজনীশীল মন আছিল এই যে প্ৰখৰ স্মৃতি শক্তি আছিল সেইকাৰণেহে আমি আজি হাজাৰ হাজাৰ লোকগীত হাজাৰ হাজাৰ আইনাম বিয়ানাম বিহুগীত ইত্যাদি পাইছোঁ আৰু তেখেতসকল এটা সৃজনীশীল মন আছিল সেইকাৰণে আমি পাইছোঁ আৰু অঞ্চলে লোককৃষ্টি থকাৰ কথা আছে কৈছে আৰু লোককৃষ্টিৰ কিছু কথাও মোক ক'বলৈ কৈছে মই যদি অঞ্চলৰ কথা কওঁ আমাৰ অসমৰ এই উজনি অসমৰ যদি যাওঁ তাত দেখিম যে মৰাণসকলৰ ধৰ্মহুঁচৰি আছে সোণোৱাল কছাৰীসকলৰ হুঁচৰি আছে দুয়ো হুঁচৰি একে নহয় কিন্তু মৰাণসকলৰ ধৰ্মহুঁচৰি আৰম্ভ কৰে নামঘৰৰ পৰা আজিকালি আগতে কেঁচাইখাতি মন্দিৰৰ পৰা আৰম্ভ কৰিছিলে কেঁচাইখাতি মন্দিৰৰ পৰা আৰম্ভ কৰিছিলে এতিয়া নামঘৰৰ পৰা আৰম্ভ কৰে বিহু খুজি আনে আকৌ 7 দিনৰ পিছত বিহু চমজাই দিয়েগৈ সোণোৱাল কছাৰীসকলৰ বিহু বেলেগ ধৰণৰ তাত 4টা বৈশিষ্ট্য আছে প্ৰথমতে তেখেতসকলে বাৰে মন্ত্ৰ গায় তাৰপিছত থিয় নাম গায় তাৰপিছত পোহাৰী গীত গায় তাৰপিছত বৰগীত গায় সেই এই অঞ্চলৰ আছে দেউৰীসকলৰ তেনেকুৱা আছে যে কিমান যে আমাৰ আছে আমি যদি গোৱালপাৰা অঞ্চললৈ যাওঁ গীতাল পাম কুখান পাম হাইৰা গান পাম বৰতাল নৃত্য পাম তেনেকৈ যদি দেৱদাসী পাম কামৰূপলৈ গ'লে কামৰূপী লোকগীত পাম বড়োসকলৰ বাগৰুম্বা পাম ৰংজালি পাম বৈশাগু পাম খেৰাই নাচ পাম তিৱাসকলৰ বিচু বা ইয়ালিং উৎসৱ পাম বোকানাচ পাম মিজুসকলৰ শ্বেৰ নাচ পাম মিচিংসকলৰ ঐনিতম পাম এই যে আপুনি অঞ্চলৰ কথাটো কৈছে যে ই কিমান পাম তাৰ সিদ্ধান্ত নাই আৰু লোক সংস্কৃতিৰ সংজ্ঞাটো মোক ক'বলৈ কৈছে মই এই সংজ্ঞাটোৰ কথা কওঁ যে সংস্কৃতিৰ সংজ্ঞা মানে পুৱা শয্যা ত্যাগ কৰাৰ পৰা ৰাতি বিচনালৈ যোৱালৈকে এটা জাতিৰ সামগ্ৰিক সকলোখিনি কেনেকৈ অনুষ্ঠান পাতে কেনেকৈ সন্তান জন্ম হয় কেনেকৈ সন্তান জন্ম হলে কি কৰে এইখিনি কিন্তু লোক সংস্কৃতিৰ সংজ্ঞাত কোৱা হৈছে যে লোক সংস্কৃতি হৈছে কোনো এটা অঞ্চলত একত্ৰিত হৈ থকা সমগোত্ৰীয় মানুহৰ পৰম্পৰাগত সামগ্ৰিক জীৱনচৰ্যাৰ বিৱৰণ সমগোত্ৰীয় মানুহৰ বড়োসকল ৰাভাসকল তিৱাসকল ডিমাচাসকল তেনেকে মৰাণসকল দেউৰীসকল মিচিংসকল এইখিনি সমগোত্ৰীয়ৰ একোটা অনুষ্ঠান আছে তেখেতসকলৰ যে আমি আজু ককাক লগ পাওঁ পূৰ্বপুৰুষক লগ পাওঁ মই ইমানখিনি কথাই কৈছো আৰু এনেকে সংৰক্ষণ কৰিব পৰা যায় যে আমাৰ পূৰ্বপুৰুষসকলে মৌখিকভাৱে ইজনৰ পৰা সিজনলৈ গৈছিলে আনক অনুকৰণ কৰি শিকিছিলে আৰু এইটো পৰিশীলিত হৈছিলে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পৰিশীলিত হৈ আহিছিলে এতিয়া সংৰক্ষণ কৰিবৰ কাৰণে আমাৰ বহু উপায় হাতত আছে তাৰ প্ৰথম উপায়টো হৈছে প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰযুক্তিৰ যোগেদি প্ৰশিক্ষণৰ ব্যৱস্থাও কৰিব পৰা যায় অকণমান আগতে ধ্ৰুৱজ্যোতি ফুকনে যিটো কথা কৈছে বাৰ্কলে কলেজ অফ মিউজিক যে প্ৰযুক্তিৰ যোগেদি সংৰক্ষণ কৰিব পৰা প্ৰশিক্ষণো দিব পৰা যায় আপুনি যিটো শিকিছে ধৰক আপুনি খোলত পৰিতাল শিকিছে মই গাই নুশুনাও বা আপুনি জটিতাল শিকিছে বা একতাল শিকিছে বা আপুনি ঢোলত এটা বোল শিকিছে বা ঢোলত ৰগৰ এনেকে দিব পৰা যায় আঙুলি দুটা দি এফালে মৰাটো ৰগৰ কেনেকে দিয়ে
দলত ডাও ডেজ কিট ডাও কেনেকৈ বজায় এইখিনি আপুনি ইউটিউবৰ যোগেদিও প্ৰশিক্ষণ দিব পাৰে বা প্ৰযুক্তিত আপুনি সংৰক্ষণ কৰিব পাৰে প্ৰযুক্তিত আপুনি সংৰক্ষণে কৰিব পাৰিব এই প্ৰযুক্তিত সংৰক্ষণ কৰোঁতে কিন্তু ডাঙৰ কথাটো হ'ল যে পদচালনাটোক আকৌ বেলেগ ধৰণে সংৰক্ষণ কৰিব লাগিব হস্ত বিনিয়োগটোক বেলেগে সংৰক্ষণ কৰিব লাগিব শৰীৰৰ ভংগিমাখিনি বডি পশ্চাৰ ফুটৱৰ্কছ পজেছ অফ হেণ্ড এইখিনি বেলেগ বেলেগ ধৰণে আপুনি 3টামান কেমেৰা লৈ কৰিব লাগিব যাতে পদচালনা কেনেকৈ কৰিছে বা বডি পশ্চাৰটো কেনেকুৱা হৈছে বা হস্ত বিনিয়োগবিলাক কেনেকৈ হৈছে সবৰে বেলেগ বেলেগ মিচিংসকলৰ বেলেগ বেলেগ মিচিংসকলৰ নাচত আমি হাতটো এনেকে দেখিম আমাৰ বিহু নাচত হাত এনেকে দেখিম এতিয়া হস্ত বিনিয়োগৰ কথা তেনেকে আহিলে হয় অনিল শইকীয়া স্যাৰ অকমান যদি আপুনি হয় সমু কৰিব পাৰে আমি পৰৱৰ্তী মই সেইখিনি কথাই কৈছো যে পেশা হিচাপে কেনেকৈ ল'ব পাৰি মই এটা কথাই কৈছো ইতিমধ্যে মই কৈছিলো যে আমাৰ এতিয়া অসমত এই বছৰৰ পৰা কলেজ বিলাকত বিহু এটা বিষয় হিচাপে দিছে ইয়াক কেনেকৈ পেশা হিচাপে ল'ব পাৰি এই কথা আমি এতিয়ালৈকে জনা নাই কোনো গুৰু হ'ব কিন্তু যিসকলে ইতিমধ্যে বিহুৰ ওপৰত তেখেতসকলৰ পাণ্ডিত্য প্ৰদৰ্শন কৰিছে বোধহয় তেনেকুৱা মানুহকে শিকাবলৈ নিমন্ত্ৰণ কৰি নিব মই ইমানখিনি কথাকে কৈছো আৰু যথেষ্ট কথা ক'বলৈ আছিলে যদিও সময়ৰ এই তাহানিত তৰ্কৰ প্ৰতিযোগিতাত কোৱাৰ নিচিনাকে সময়ৰ সংকেত ধ্বনিয়ে হয় স্যাৰ এৰিবলৈ আমি চাগে হয় আকৌ আপোনাৰ অকমান পিছত অকমান শুনিবলৈ আমি আহিম অকমান হয়তো সময় আমি বঢ়াই ল'ব লাগিব হয় প্ৰাঞ্জল ধন্যবাদ জনাইছো ধন্যবাদ হয় শুনি থাকিবলৈ মন যায় আমি এইবাৰ প্ৰাঞ্জল শইকীয়া ছাৰলৈ আহিছো আপোনাৰ কেইবাটাও প্ৰশ্ন আছে অভিনয় সম্পৰ্কীয় কেনেকৈ কৰিব লাগিব কি কি বিষয়ত বেছি গুৰুত্ব দিব লাগিব আমাৰ শ্ৰোতাখিনি ৰৈ আছে স্যাৰ আপোনালৈ মই আপোনাক আকৌ আহ্বান জনাইছো প্ৰাঞ্জল মোৰ ফটোটো ষ্টিল হৈ আছে চোৱাচোন হয় স্যাৰ আপুনি এবাৰ আমাৰ পৰা সমস্যা হোৱা নাই স্যাৰ হয় প্ৰাঞ্জল স্যাৰ মই কওঁ ইয়াত ধেৰ কুৱেশ্যন আছে প্ৰশ্ন আছে যে এজন ভাল অভিনেতা হ'বৰ কাৰণে কি কৰিব লাগিব বা কি কি স্কিলৰ দৰকাৰ এজন অভিনেতা হ'ব পৰিপক্ক অভিনেতাৰ বাবে প্ৰথম এজন ভাল অভিনেতা হ'বৰ কাৰণে কি কৰিব লাগিব প্ৰথম কথা মই যেটো ভাবো এজন ভাল অভিনেতা হ'বৰ বাবে খুব ভাল মানুহ হ'ব লাগিব প্ৰথম কাইণ্ড হাৰ্টেড আমাৰ এই সমাজত বিভিন্ন মানুহ বিভিন্ন সোসাইটিত যিমান সৰু বৰ বিভিন্ন খাতি খোৱা মানুহ আছে প্ৰত্যেকক আচলতে প্ৰত্যেকৰ জীৱনবোৰ ওচৰ চাব লাগিব যেটোক আমি অবজাৰভেশ্যন বুলি কওঁ এটো আজিকালি কৰ্মশালাবিলাকত কোৱা হয় এনেকুৱা ধৰণৰ কথা কিন্তু অবজাৰভেশ্যনটো কথা মই ঘৰত ভিতৰত সোমাই থাকি কেৱল কিছুমান নাটক পঢ়ি কিছুমান সংলাপ মুখস্থ কৰি সিনেমা চাই মই ভাল অভিনেতা হ'ব ভাল অভিনেতা হ'বৰ কাৰণে you must have the skills to acquire the knowledge from different angle প্ৰথম কথা এটা আত্মবিশ্বাস লাগিব আৰু কোৱালিটি নিজৰ মাজত এটা আত্মবিশ্বাস আহিবৰ কাৰণে প্ৰথম কোৱালিটি লাগিব যে মোৰ এক্টিং এবিলিটি আছে নে নাই হেতু কোনে ক'ব মই কাম কৰিব লাগিব মই নাটক কৰিব লাগিব সিনেমা কথাত মই বহুত দূৰলৈ থৈছো সিনেমাৰ কথা আমাৰ মন মগজুত অহাই নাছিলে আমি যেতিয়া নাটক কৰো মানে যেটো প্যাশন নাটকৰ কাৰণে এই প্যাশনটো প্ৰথম আমাৰ মনত মন মগজুত থাকিব লাগিব নাটক কেৱল অভিনয় নহয় এটা স্ক্ৰিপ্ট এটা হাতত আহিলে সেই স্ক্ৰিপ্টটো যদি মিথোলজিক্যাল হয় সেই বিষয়ে আমি ষ্টাডি কৰিব লাগিব যদি নাট্যশাস্ত্ৰৰ বিষয়ে জানিবই লাগিব মানে সৰু সৰু ল'ৰা ছোৱালী কোৱা নাই মই জ্যেষ্ঠ ডাঙৰ যিসকল আহি পেলাই নাটকৰ কথা চিন্তা কৰিব তেওঁলোকে ব্যাসৰ ৰচিত যিখন আমাৰ মহাপঞ্চম বেদ বুলি কয় এই নাট্যশাস্ত্ৰৰ বিষয়ে জানিব লাগিব নাট্যশাস্ত্ৰখন পঢ়িব লাগিব তাত অভিনয়ৰ সকলো ধাৰা আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতেই আমাৰ মহাকবি ব্যাসে মহামুনি ব্যাসে এই পঞ্চম বেদ চাৰিখন বেদৰ পৰা তত্ত্ব লৈ পেলাই পঞ্চম বেদ অৰ্থাৎ নাট্যশাস্ত্ৰ ৰচনা কৰিছিলে গতিকে আমাৰ ভাৰতীয় পৰম্পৰাগত এই ট্ৰেডিশ্যনটো নাট্য ট্ৰেডিশ্যনটো কিমান পুৰণি আৰু তাৰ পৰা সমলৈ আমি অসমৰ মানুহ এটা নিজে অলপ গৰ্ব কৰাৰ থলতা আছে যে আমাৰ গুৰু শংকৰদেৱ মাধৱদেৱ এই গুৰু দুজনৰ যি সৃষ্টি সেইখিনি আমাৰ কাৰণে পৰম সম্পদ
গতিকে আমি যেনেকে আজি মণিপুৰ মই অৰ্থাৎ জাপ মাৰিছো মণিপুৰলৈ মণিপুৰ আমাৰ কাৰণে এটা ডাঙৰ এনাৰ্জি মণিপুৰৰ যেতিয়া আমি এক্টৰ বিলাকৰ কথা চাওঁ তেওঁলোকৰ যিটো ৰেঞ্জ অফ এক্টিং তেওঁলোকৰ যিটো ফিজিকেল এবিলিটি বা যিটো নৃত্য বা ডান্স যিটো সেইটো এটা সাংঘাতিক নাটকীয় এলিমেণ্ট আছে আৰু মণিপুৰৰ থাংটা লাইহাৰুৱা এইবিলাকৰ লৈ যাওঁতে আমাৰ যিটো আমাৰ গুৰু দুজনাই দি যোৱা যিটো মাটি আখৰা কাৰণ নিজক ফ্লেক্সিবল কৰি প্ৰস্তুত কৰিব লাগিব কাৰণ অভিনয় কৰিম আমাৰ কণ্ঠ আমাৰ চকু আমাৰ বডি আমাৰ হস্ত আমাৰ কঁকাল আমাৰ প্ৰত্যেকটো অংগ আমি অভিনয়ৰ কাৰণে প্ৰয়োজন আৰু সেই প্ৰত্যেকটো অংগৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ থাকিব লাগিব সেইখিনি কৰিবৰ কাৰণে আমি আমাৰ গুৰুজনাই দি যোৱা মাটি আখৰা যিবিলাক এতিয়া যোগা বুলি কয় তাত যোগাৰ সমস্ত পশ্চাৰ আছে নিজক ফ্লেক্সিবল কৰাৰ কাৰণে এই সৰুৰ পৰা সেই ভকতসকলে সেই নাট্যশিল্পীসকলে অংকীয়া ভাওনাৰ শিল্পীসকলে নিজক প্ৰস্তুত কৰে মাটিৰ লগত মিলি পেলাই তেওঁলোকে শিকে জ্ঞান আহৰণ কৰে ঠিক তেনেকে মণিপুৰীসকলে আজি যিসকল কানাইলাল ৰতন থিয়াম যিসকল পৃথিৱীয়ে জানে আমাৰ NSGৰো আমাৰ শিৰণমস্য তেওঁলোক কানাইলাল এই সংসাৰৰ পৰা গুচি গ'ল কিন্তু আজি কানাইলালৰ ল'ৰাই নাটক কৰি আছে তেখেতৰ স্ত্ৰী আছে সাংঘাতিক এজন মজবুত জুৰি সাংঘাতিক দক্ষ আৰ্টিষ্ট ঠিক তেনেকে ৰতন থিয়াম এজন পৃথিৱী বিখ্যাত পৰিচালক আৰু তেওঁলোকে নিজৰ মাটিৰ যিখিনি আছে সেই এবিলিটিটো তেওঁলোকে আহৰণ কৰে তেওঁলোকে চিধাই ৱেষ্টাৰ্ণ নাটক কৰিবলৈ নাযায় তেওঁলোকে নিজৰটো আহৰণ কৰি তাৰ জৰিয়তে নিজে চূড়ান্ত আত্মবিশ্বাস যেতিয়া গঢ় লয় নিজৰ বডিৰ ওপৰত কণ্ট্ৰল নিজৰ মাতৰ ওপৰত কণ্ট্ৰল আৰু মই ছাত্ৰ ছাত্ৰীসকলক এটা কথা কওঁ যে মণিপুৰৰ কথা কৈ এইকাৰণেই ভাল লাগে যে তেওঁলোকে যদি তাৰ যিটো চুমাং লীলা মানে খেলা যিটো আমি নাটকৰ যিটো লীলা আমি ভগৱানৰ লীলা আমি যিটো আমি পাৰফৰ্ম কৰো সেইটো লীলা আৰু চুমাং লীলা মানে অংগন অৰ্থাৎ চোতালৰ লীলা চোতালত কৰে বা সাধাৰণ এখন সৰু মঞ্চখনত তেওঁলোকে কৰে 8 ফুট বাই 10 ফুট বা 10 ফুট বাই 10 ফুট চাৰিওফালে দৰ্শক বহে আৰু সামান্য কেইখনমান প্লাষ্টিকৰ টেবুল চকী লৈ ইটছ এন আৰ্ট অফ মেক বিলিভ তেওঁলোকে বিশ্বাসযোগ্যভাৱে মানুহ এখন সিংহাসনত বহে এখন প্লাষ্টিকৰ চেয়াৰত সিংহাসনত বহাৰ অভিনয় কৰে এই নিজৰ ৰজাৰ পোছাক নিপিন্ধক সাধাৰণ যিটো মণিপুৰী পোছাক সেইটোৱে পিন্ধি পেলাই যিখন আৰনাই যিখন কাণত লৈ সেই কাপোৰখনে কমৰত লৈ পেলাই বা ইয়াত অংগবস্ত্ৰ হিচাপে কৰি পেলাই তেওঁলোকে ৰজা হয় বা দেৱদাস কৰে আৰু কি ট্ৰিমেণ্ডাছ ৰেঞ্জ অফ এক্টিং তেওঁলোকৰ চুমাং লীলাত এবিধ আছে তেওঁলোকৰ ল'ৰাই কৰে তাত ছোৱালী কৰিব নোৱাৰে ল'ৰাৰ যিটো কণ্ঠ ল'ৰাৰ যিটো কমনীয়তা আমি চাই মানে স্পেল বাউণ্ড হৈ যাওঁ এক মুহূৰ্তৰ কাৰণে আমি ধৰিবৰ খাদ্য নাই যে এই ল'ৰাই ছোৱালীৰ অভিনয় কৰিছে বৰঞ্চ ছোৱালীতকৈ বেছি কমনীয় বেছি ফ্লেক্সিবল বেছি লয়লাস আৰু যিটো ল'ৰাই কণ্ঠ দিছে ছোৱালীৰ কণ্ঠত গান গাইছে ধৰিবৰ খাদ্য নাই ইমান সুৰীয়া কণ্ঠ ইমান ৰেঞ্জত তেওঁলোক যাব পাৰে গতিকে তাৰ কাৰণে এজন ভাল অভিনেতা হ'বৰ কাৰণে যে আমি নাচিবও জানিব লাগিব পৰিপক্ক খুব ভাল অভিনেতাই গাব পাৰিব লাগিব নাচিব পাৰিব লাগিব নিজৰ ফোক যিটো ট্ৰেডিশ্যন তাৰ ওপৰত তেওঁলোকৰ কমাণ্ড থাকিব লাগিব তেওঁলোকে শিকিব লাগিব কেৰালাৰ অভিনেতা হলে কালাৰিপাইত শিকিবই লাগিব যিহেতু তাৰ মাৰ্চিয়েল আৰ্ট গতিকে মণিপুৰত হলে থাংটা লাইহৰা শিকিবই লাগিব ডান্স শিকিবই লাগিব নৃত্য গীত অভিনয় বাদ্য যিজন অভিনেতাই এই সকলো কাম কৰিব পাৰে তেওঁ এজন সম্পূৰ্ণ অভিনেতা বুলি ক'ব পাৰি উই আৰ নট কমপ্লিট এক্টৰ আমি সম্পূৰ্ণ অভিনেতা নহয় যদিও আমি সৰুৰ পৰা নাটককে ধ্যান কৰিছো নাটককে ঘ্ৰাণ কৰিছো নাটকতে সময় কটাইছো স্ক্ৰিপ্ট পাইছো পঢ়িছো আৰু সেই বিষয়ে বিভিন্ন কিতাপ পঢ়িব লাগে গতিকে তেতিয়া সুবিধা নাছিলে তেতিয়া আমি কিতাপ পঢ়িবলৈ কিতাপ বিচাৰি হাৱাতে খাব লাগিছিল কিন্তু এতিয়া ইণ্টাৰনেটৰ দিন এতিয়া নেটত চাব পাৰি NSD-লৈ গ'লে NSD এটা আমাৰ সাংঘাতিক ৰিচ এছিয়াৰ ভিতৰত আটাইতকৈ ৰিচ এটা পুথিভঁৰাল আমাৰ নেশ্যনেল ষ্ট'ৰ ড্ৰামাত আছে গেটৰ পৰা সোমাই সোঁহাতে সেই পুথিভঁৰালটো তাত খুব কম খৰচত কিতাপ কিনিব পাৰি তাত পৃথিৱীৰ বিভিন্ন ক্ষেত্ৰৰ কিতাপ তাত পোৱা যায় বা আমাৰ লাইব্ৰেৰীটো ইউজ কৰিব পাৰি
ঠিক তেনেকৈ আগতে আমাৰ NSG আমি পঢ়োতে আমাৰ কেম্পাছৰ ভিতৰতে এছিয়ান থিয়েটাৰ এছিয়ান বুক লাইব্ৰেৰী আছিলে তাত আমি যিকোনো সময় পাওঁ তাত কেতিয়াবা কিতাপ পঢ়াৰ আমি চেষ্টা কৰিছিলো যে পৃথিৱীৰ বিভিন্ন নাট্যৰ চৰ্চাৰ বিষয়ে বুজিবৰ কাৰণে গতিকে এই গোটেই পৃথিৱীৰ জ্ঞান ল'ব নিজকটো প্ৰথমতে নিজক জানিব লাগিব নিজৰ নাট্যকাৰ শ্ৰেষ্ঠ যিসকল নাট্যকাৰ তেওঁলোকৰ নাটকৰ বিষয়ে জানিব লাগিব তাৰপিছত আমি ভাৰতবৰ্ষৰ নাট্যকাৰৰ বিষয়ে জানিব লাগিব তাৰপিছত পৃথিৱীৰ শেক্সপিয়াৰ ষ্টেইনবাৰ্গ এইবিলাক ইপচেন এইবিলাক পঢ়িব লাগিব তেতিয়া আমাৰ মন চকু ডাঙৰ হ'ব আমাৰ মগজু দুৱাৰ ওপেন হ'ব আৰু ডাঙৰ ডাঙৰ ফেষ্টিভেলবিলাক আমি চাব লাগিব যেতিয়া য'ত হয় আমি লাগিলে কষ্ট কৰি পকেটৰ ধন খৰচ কৰি বা ধন যোগাৰ কৰি হলেও আমাৰ NSGত এটা আমাৰ যিটো প্ৰিমিয়াৰ থিয়েটাৰ ফেষ্টিভেল যিটো ভাৰত ৰং মহোৎসৱ তাত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ভাল ভাল নাটক আমি নিৰ্বাচন কৰো সুবিধা তেনেকে পৃথিৱীৰ নাটকো যেনেকে আমি 2018ত আমি থিয়েটাৰ অলিম্পিক হয় প্ৰাঞ্জল শইকীয়া স্যাৰ শুনিছে হেল্ল' প্ৰাঞ্জল শইকীয়া স্যাৰ আপোনাৰ চাগে মিউট হৈ গৈছে চাগে আপোনাৰ প্ৰাঞ্জল শইকীয়া স্যাৰ আপোনাৰ ভইচটো অহা নাই কৈ দিয়া কথা নহয় অভিনেতা হ'বলৈ সাধনা কৰিব শ্ৰম কৰিব লাগে নিজে ভাল মানুহ আৰু মই ভাবো যে এটা চূড়ান্ত আত্মসন্মান বোধ থাকিব লাগে মই এনেকুৱা বহু এক্টৰ দেখিছো ভাল এক্টৰ ভাল অভিনেতা কিন্তু তেওঁলোকে শেষ হৈ গৈছে তেওঁলোকৰ ৰাগিয়াল দ্ৰব্য সেৱন কৰি তেওঁলোকে চাৰছ খায় মদ খায় কাৰণ ভাল অভিনেতা দক্ষ অভিনেতা তেওঁলোক আছে কিন্তু তেওঁলোকে নিজক বৰবাদ কৰিছে অসমৰো তেনেকৈ মই জনা জ্যেষ্ঠ ভাল অভিনেতা হয় স্যাৰ মই প্ৰাঞ্জল শইকীয়া স্যাৰ মই অকমান সময়ৰ কাৰণে আপোনাক ৰখাব লাগিব হেল্ল' প্ৰাঞ্জল শইকীয়া স্যাৰ আপোনাৰ আকৌ মিউট হৈ স্যাৰ মই আপোনাক অলপ সময়ৰ কাৰণে ৰখাব লাগিব আমি নিশ্চয় জানো যে এজন ভাল অভিনেতা হ'বলৈ ইচ্ছা থাকিব লাগিব দৃঢ়তা থাকিব লাগিব শ্ৰম কৰিব লাগিব মই সৰুৰে পৰা স্যাৰ মই আপোনাৰ বহুতক নেদেখো বহুত অভিনেতাক নেদেখো আলস্য এটা মই মোবাইল থিয়েটাৰটো থাকিলো তাতো ট্ৰিপল শ্ব' হয় কিন্তু কেৱল পইচা ঘটিবৰ কাৰণে য়েছ ভ্ৰাম্যমান থিয়েটাৰ ইজ এ ভেৰি গুড প্ৰফেশ্যন কিন্তু মই যদি টকা ঘটিবৰ কাৰণে নাটক কৰিব লাগিলহেঁতেন মই কেৱল ভ্ৰাম্যমান থিয়েটাৰ কৰিব কিন্তু মোৰ এটা সামাজিক দৃষ্টিভংগী এটা মোৰ লগত সদায় থাকে হয় প্ৰাঞ্জল স্যাৰ মই এইখিনি কথাৰে আপোনাক অলপ সময়ৰ কাৰণে এইখিনি কথা হয় প্ৰাঞ্জল স্যাৰ মই এইখিনি কথাৰে আপোনাক অলপ সময়ৰ কাৰণে ৰখাম আমি আকৌ আহিম আপোনাৰ সামৰণি বক্তব্য ল'বৰ কাৰণে মই এবাৰ ধ্ৰুৱজ্যোতি ফুকন স্যাৰ আমি ইতিমধ্যে 8টা বাজি গ'ল আমাৰ এঘণ্টা কাৰ্যক্ৰম পাৰ হৈ গ'ল আমি আপুনি যে 2-3 মিনিট মানৰ ভিতৰত সামৰণি ভাষণ হিচাপে অকমান দিব পাৰে যিখিনি থুলমূলকে আপুনি আমি জানো যে বহুত অসুবিধা 2-3 মিনিট বা গোটেইখিনি বস্তু ভৰাবলে আৰু এইখিনিত আৰু এটা প্ৰশ্ন আহিছে আপোনালোকে আপুনি যিহেতুকে মই ধ্ৰুৱজ্যোতি ফুকন স্যাৰলৈ সুধিছো যেহেতুকে মুম্বাইত প্ৰতিষ্ঠিত হৈ আছে বিভিন্ন সংগীত ব্যৱস্থাপক বা মিউজিচিয়ানৰ লগত আপুনি কন্টাক্টত আছে তো অসমৰ মিউজিচিয়ানসকলে তেওঁলোকৰ লগত কম্পিট কৰিব পৰা পৰিৱেশ আহিছে নে নাই বা কিমান ডিফাৰেন্স আছে এতিয়াও অসমৰ মিউজিচিয়ান বিলাক আৰু বাহিৰৰ মিউজিচিয়ান বিলাক তেনেকুৱা এটা প্ৰশ্ন আহিছে তো এইটো প্ৰশ্নলৈ আপোনাক মই কনক্লুডিং ৰিমাৰ্কটো দিবলৈ অনুৰোধ জনাইছো ধ্ৰুৱজ্যোতি ফুকন স্যাৰ হয় একচুয়ালি সময় খুব কম হৈছে এতিয়া প্ৰাঞ্জলক মাজত ৰখাব লগা হৈছে মানে বেয়া লাগিছে ইমান একচুয়ালি সময়টো আমাৰ বহুত লিমিটেড হৈ গ'ল নহলে আমি আৰু বহুত কথা জানিব পাৰিলো আমি চাগে অকমান 5 মিনিট অকমান এক্সটেন্ড কৰিম আৰু কিন্তু ঠিক আছে মই সময় নষ্ট নকৰো মই ইমিডিয়েটলি কোৱেশ্চনটো আনসাৰ দিব ট্ৰাই কৰিম যে তুমি সুধিছে যে অসমৰ মিউজিচিয়ান আৰু ইয়াৰ মিউজিচিয়ানৰ কি পাৰ্থক্য কোনো পাৰ্থক্য নাই বৰঞ্চ অসমৰ মিউজিচিয়ান বহুত ক্ষেত্ৰত আগবঢ়া কি কাৰণে কৈছো মই এতিয়া লেটেষ্ট মই লাষ্ট 7-8 বছৰৰ কথা কৈছো সেইটো সময়ত আমাৰ নতুন এজন যুৱতী নতুন মিউজিচিয়ান ক্ৰিয়েট হৈছে অসমত দেখা পাইছো যিবিলাকে rather than following Bollywood they are going international আৰু সেই বস্তুটো আমাৰ কাৰণে বহুত দৰকাৰী আছিল যে এটা গ্লোবেল এটা কি হৈছে because of internet and faster communication গোটেই ৱৰ্ল্ডখন লাহে লাহে it will be one single culture one global culture so hey aim to hey কথাটো আমাৰ অসমীয়া যুৱক যুৱতীসকলে সোনকালে বুজি পালে
আৰু সেই নতুন টেকনলজিৰ ইন্টাৰনেটৰ সদ্ব্যৱহাৰ কৰি তেওঁলোকে সেই জ্ঞানখিনি সোনকালে আহৰণ কৰিছে আৰু যথেষ্ট টেলেণ্টেড ল'ৰা ছোৱালী মই অসমত দেখা পাইছো আৰু সেইটো মই ভাবো যে সেইটো ইয়াৰ লগত কম্পিট কৰাৰ কোনো প্ৰশ্ন নাই আমাৰ ল'ৰা ছোৱালীখিনি বহুত আগবঢ়া ইয়াতকে বহুত আগবঢ়া ইভেন মানে বহুত ক্ষেত্ৰত খালি এটা বস্তু প্ৰব্লেম আছে কি আমাৰ তাত শিক্ষাৰ সুবিধাটো অকমান কম যে ইয়াতে কোনোবা আমাৰ ইয়াত যদি বম্বেত যদি কোনোবাই শিকিব খোজে কিবা কাৰণ ইয়াত প্ৰেক্টিকেল একাডেমি কিছুমান আছে কোনোবা যদি বাঁহী বজাব শিকিব খোজে কোনোবা যদি গিটাৰ শিকিব খোজে কোনোবা যদি অডিঅ' ইঞ্জিনিয়াৰিঙৰ কথা শিকিব খোজে কোনোবা যদি কিট ক্লাছিকেল শাস্ত্ৰীয় সংগীত বা ৱেষ্টাৰ্ণ ক্লাছিকেল বা ভোকেলৰ কাৰণে স্পেচিয়েল ট্ৰেইনিং বিচাৰে কোনোবাই সেশন মিউজিচিয়ানশ্বিপৰ কাৰণে স্পেচিয়েল ট্ৰেইনিং বিচাৰে এক্সপিৰিয়েঞ্চ বিচাৰে সেইখিনি সুবিধা বম্বেত যিমান আছে অসমত ইমান সুবিধা নাই সেইটো এটা আমাৰ ড্ৰবেক আছে আৰু সেইখিনি উপায় নাই সেইখিনি আমি কৰিব লাগিব কিন্তু ইন্টাৰনেটৰ জৰিয়তে অনলাইন বহুতখিনি সুবিধা আজিকালি হৈছে দ্বিতীয় কথাটো কৈছিলে যে অসমৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজে এই সিচুৱেচনত আপুনি মুখ্যমন্ত্ৰী মই এটা খালি অসমৰ ৰাইজক ৰিকুৱেষ্ট কৰিব বিচাৰো যে আমাৰ ইমানখিনি টেলেণ্টক বহুত বিলাক টেলেণ্ট আমি কি হৈছে আমি প্ৰত্যেক বছৰে হেৰুৱাই আছো কি কাৰণে হেৰুৱাইছো যে যিজন লৰাই হয়তো বহুত ভাল এক্টিং কৰে বা বহুত ভাল ফুটবল খেলে বা বহুত সুন্দৰ গীত গায় বা কম্পোজ কৰে বা ভাল মিউজিচিয়ানশ্বিপ তেওঁলোকক আমি অভিভাৱকসকলে জোৰ জবৰদস্তি ডক্টৰ বা ইঞ্জিনিয়াৰিং কৰিবৰ কাৰণে পঠাই দিওঁ যিটো কাৰণে আমাৰ এই কালচাৰেল সাইডটো বা যিটো আজি কথা আমি ডিসকাস কৰি আছো যিটো বেসিক্যালি পারফরম্যান্স ওরিয়েন্টেড যিখিনি আর্ট তে সেইখিনি আমি আসল ট্যালেন্ট খিনি আমি উলাব পৰাই নাই সেইখিনি সোমাই গৈছে সেইখিনি গৈ যিটো কোনোবা ইঞ্জিনিয়াৰিং ফাৰ্মত কোনোবাই কাম কৰি আছে কোনোবাই মেডিকেলত ডক্টৰ কৰি আছে বা কোনোবাই উকিল কৰি আছে কোনোবাই বা অন্য ধৰণৰ যিকিটা মেইন প্ৰফেশন আছে সেইবিলাকত জড়িত হৈ গৈছে যিটো কাৰণে আমি আসল ট্যালেন্ট খিনি হেৰুৱাই পেলাইছো গতিকে মই ভাবো যে আমাৰ অভিভাৱকসকলৰ এতিয়া এই সময়ত এইটো দায়িত্ব যে তেওঁলোকৰ যদি সঁচাকৈ সেই ট্যালেন্ট আছে প্ৰথম কথা তেওঁলোকৰ সেই ট্যালেন্টটো ডিসকভাৰ কৰিব লাগিব প্লাস তেওঁলোকক সেই ধৰণে গ্ৰুমিং কৰিব লাগিব যাতে তেওঁলোকে সেই প্ৰফেশনটো লবলৈ সাহস পায় আৰু ভয় নাখায় আৰু এইটো বহুত ইম্পৰ্টেন্ট কথা এইটো যদি আমি নকৰো তেতিয়াহলে আমাৰ সাংস্কৃতিক জগতখন বা আমাৰ বাকি পাৰফৰ্মিং আৰ্টছ খিনি কোনোদিন আমি ফ্লোৰিশ কৰিব নোৱাৰিম আমি খালি ডক্টৰ ইঞ্জিনিয়াৰ আৰু উকিল বা সিএ বনোৱাতে আমি ব্যস্ত হৈ যাম গতিকে আমাৰ বাকি সাইড বিলাক আমি পংগু হৈ যাম গতিকে সেই কথাটো মই ভাবো যে আজি অভিভাৱকসকলৰ হেতু বহুত ডাঙৰ এটা দায়িত্ব আৰু হেতু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক নিজৰ নতুন উঠি অহা যুৱক যুৱতীক এটো উৎসাহিত কৰিব লাগে আৰু হেতু কাৰণে সুবিধাটো দিব লাগে ইয়াকে কৈ মানে এটা বহুত প্ৰশ্ন আহি আছে মোক সুধিবলৈ বাৰে আমাৰ গ্ৰুপ চ্যাটত আহি আছে যে আপুনি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা পৰিকল্পনা আছে নেকি বা অসমৰ কাৰণে কিবা স্পেসিফিক আপোনাৰ পৰিকল্পনা হাতত আছে নেকি কল্পনা বহুত আছে পৰিকল্পনা কৰিবলৈ অলপ দিগদাৰ কাৰণ পৰিকল্পনাটো বহুত প্ৰেক্টিকেলিটিৰ কথা আহি যায় কিন্তু তথাপি মই এতিয়া কৈছো আৰু যোৱা বছৰ এই বছৰ আমি মাৰ্চ এপ্ৰিল মাহত আমি মাজুলীত এখন ওয়ার্কশপ কৰিছিলো তিনিদিনীয়াকৈ তাতে মই বহুত নতুন ছাত্ৰ ছাত্ৰীসকলক তাতে পাইছো আৰু আমাৰ অসমৰ পৰা মই আহিছিলো জয় তাৰ পিছতে আমাৰ অনুৰাগ শইকীয়া আমাৰ আদিল হুছেইন আদিলু আহিছিল এনেকে যথেষ্ট সংখ্যক লোক গৈ আমি তাত 3 দিনৰ ওয়ার্কশপ কৰিছিলো আৰু এই ওয়ার্কশপত যথেষ্টখিনি লৰা আমি ভাবো যে উপকৃত হৈছিল কাৰণ তাৰ পিছত আমি সেই তাৰ ৰিফ্লেকশনটো দেখা পাইছো ইউটিউবত দেখা পাইছো বাকি পাৰফৰ্মিং যিবিলাক সাইট আছে সবতে দেখা পাইছো আৰু তেওঁলোকক আমি আমাৰ এক্সপেৰিয়েন্সৰ পৰা যিমানখিনি পাৰো সহায় কৰিবলৈ আমি প্ৰস্তুত কৰিছিলো আৰু তেনেকৈ আমি ওয়ার্কশপ কৰি থাকো বা অসমত যদি কোনোবাই তেনেকৈ বিচাৰে আমাক ওয়ার্কশপ কৰিবৰ কাৰণে মই এনি টাইম সাজু আছো যদি কোনোবাই তেনেকুৱা বিচাৰে মোৰ যদি কিবা সহায় বিচাৰে বা মই অহাটো যদি বিচাৰে তেতিয়া হলে ডেফিনেটলি মই সহায় কৰিবলৈ আহিম খালি অলপ আগতীয়াকৈ জনাব লাগিব 1 মাহ 1.5 মাহ আগতে মোক নটিফাই কৰিব লাগিব আই এম অলৱেজ ৰেডি ফৰ দ্যাট
ধন্যবাদ ধ্ৰুৱজ্যোতি ফুকন ছাৰ। আপোনাৰ এইখিনি কথাই আমাক বহুত সাহস দিব, আমাৰ বহুত ছাত্ৰ ছাত্ৰীক আশা দিব। মই এবাৰ অনিল শইকীয়া ছাৰৰ ওচৰলৈ যাম। অনিল শইকীয়া ছাৰ, আপোনাক মই শেষত 2 মিনিট মান অলপ ছুটিকৈ আপোনাৰ শেষ কনক্লুডিং ৰিমাৰ্ক দিবলৈ মই অনুৰোধ জনাইছোঁ। এইখিনি আৰু এটা প্ৰশ্ন আপোনালৈ বুলি আছিলে। এগৰাকী মনালিছা চাগে মঞ্জিতাই সুধিছিলে যে সত্ৰীয়া নৃত্য আপুনি কৈছিলে কেইবাটাও ভাগ আছে, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত যদি উজ্জ্বলিবলৈ লাগে বা ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰফৰ্ম কৰিবলৈ হ'লে কোনটো সত্ৰীয়া নৃত্যটো কোনটো ভাগ শিকিব লাগিব বা কেনেকৈ আগবাঢ়িব লাগিব? যদি আপুনি সেই প্ৰশ্নটো এড্ৰেছ কৰি দিয়ে আপোনাৰ কনক্লুডিং ৰিমাৰ্কত, তাকে পাৰ্টিচিপেণ্টখিনি। মই সত্ৰীয়া নৃত্যৰ ভাগৰ কথা কোৱা নাই, মই কৈছিলো যে সত্ৰীয়া নৃত্যৰ 3টা এটা বায়ন বা খোলৰ এটা কথা এজন বায়নো হ'ব পাৰে, বা এগৰাকী পাৰফৰ্মিং ডান্সাৰ হ'ব পাৰে, বা বৰগীতৰ শিল্পী হ'ব পাৰে, মই এই কথাটো কৈছো। কিন্তু সত্ৰীয়া নৃত্যৰ আমাৰ চালি নাচ আছে, ঝুমুৰা নাচ আছে, যি হওক আজিকালি কোনোবাই কালিয়া দমন নাটকখনকে অকলে পাৰফৰ্ম কৰে। গতিকে সেই অৰ্থত তেনেকে ধৰণে কৰিব পাৰিব। মই 3টা ভাগ মানে মই এইটোহে কৈছিলো দেই, বায়ন হ'ব পাৰে, আজি কৰবাত বায়ন হিচাপে পাৰফৰ্মিং কৰিও তেখেতে পেচা কৰিব পাৰে। মই শেহলৈ আহিছো যে মই 2টামান কথা ক'ব খুজিছো যে 1960 চন বব ডিলান, আমি বব ডিলানৰ কথা সকলোৱে জানো। তেখেতে লোক সংগীতৰ লগত ৰক এণ্ড ৰোল মিহলাই এটা সংগীত সৃষ্টি কৰিছিলে যাক ৰক ফক বুলি কোৱা হৈছিলে। আৰু আমি জানো যে হাংগেৰীৰ জাতীয় সংগীত ধাৰাৰ পুনৰ্জীৱনৰ যিজন প্ৰখ্যাত স্ৰষ্টা বেলা বৰ্টেক, তেখেতে লোকসংগীতক বিশেষভাৱে সৃষ্টি লৈ এটা নতুন সংগীত ধাৰাৰ সৃষ্টি কৰিছিলে। আমি আমেৰিকান স্ৰষ্টা এণ্টনিঅৰ কথাও জানো, আৰু সেই তেখেতে নিগ্ৰো সংগীতক লৈ একেবাৰে উচ্চাংগ সংগীতৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিলে। আমি হাইডেনৰ কথা জানো, হাইডেনে লোকসংগীতক লৈ এই বিখ্যাত লণ্ডন চিম্ফনী কৰিছিলে। আমি বিথোভেনৰ কথা জানো, বিথোভেনে হাংগেৰী সীমান্তৰ লোক সংগীতৰ কিছুমান সুৰ লৈ এটা কৰচন পিজন চং সৃষ্টি কৰিছিলে। গতিকে এনেকৈও আমি লোকসংগীতক লৈ আমাৰ কাম কৰিব পাৰো। লোকসংগীত পেচা হ'ব পাৰে। আপুনি যদি ভাল ঢোল, প্ৰথম কথাটো শিকা, আপুনি যদি এজন ভাল ঢোলৰ ৰজা এনেকুৱা যদি আপুনি ঢোলৰ এজন ওজা, আপুনি নিজে আৰু ইউটিউবাৰ হ'ব পাৰে, বা আপুনি 10জন শিষ্য আপুনি ল'ব পাৰে। আজিকালি গুৰু শিষ্য পৰম্পৰা আছে, মণিকাঞ্চন আছে, আৰু বিভিন্ন জেগাত এইখিনিৰ কাৰণে স্কলাৰশ্বিপো দিয়ে। আপুনি 20,000কে স্কলাৰশ্বিপ লোৱা সংগীত নাটক একাডেমি বা এনেকুৱা ধৰণৰ আপুনি স্কলাৰশ্বিপো ল'ব পাৰে। আমাৰ ভালেখিনি তেনেকুৱা অনুষ্ঠান আছে। আপুনি প্ৰজেক্ট কৰিব পাৰে, এই প্ৰজেক্ট কৰিব পাৰে লোকসংগীতৰ ওপৰত, লোক নাচৰ ওপৰত বা লোক সংস্কৃতিৰ ওপৰত। এইখিনি অনেকখিনি কথা আছে যিখিনি প্ৰজেক্টৰ কাৰণে EGCC হওক, আজি NEZCC লোকসংগীতৰ প্ৰজেক্ট কৰিবৰ কাৰণে 8 লাখ 10 লাখ এনেকে টকা দিছে। অসম চৰকাৰে আজি মণিকাঞ্চন যিটো গুৰু শিষ্য পৰম্পৰা উলিয়াইছে, মাহে 8,000কে দিছে, এবছৰৰ কাৰণে দিছে। যে হওক, সেইখিনিও এটা পেচা হিচাপে গ্ৰহণ কৰিব পাৰে। আমি অলপ আজিকালি খুব ভাল হ'ল, ধ্ৰুৱজ্যোতি ফুকনে কৈছেই যে ইণ্টাৰনেটৰ যোগেদি আমি সকলোখিনি কৰিব পাৰো। বাহিৰৰ দেশত কিন্তু ইথেনোমিউজিকলজি বুলি কয়, ইথেনোমিউজিকলজি আছে, আৰু ইথেনোমিউজিকলজি বিশ্বৰ প্ৰায়বিলাক বিশ্ববিদ্যালয়তে ইথেনোমিউজিকলজি কোৰ্চটো আছে। আৰু ইথেনোলজিৰ এজন প্ৰফেচাৰে মই আজি নেটত চাইছো, প্ৰায় আপুনি শুনিলে আচৰিত হ'ব, 60 লাখলৈকে দৰমহা পায়। অৱশ্যে আমি মন কৰিলে, ইচ্ছা কৰিলে, আমাৰ মনৰ যেতিয়া জোৰটো বঢ়াব পাৰিম, আমাৰ এনাৰ্জি বঢ়াব পাৰিম, মইনো কিয় ল'ব নোৱাৰিম। ৰেহেনা খেচি অসমলৈ আহিছিলে, তেওঁ মিউজিকলজিৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে বোধহয় কলম্বো বিশ্ববিদ্যালয়ত। তেওঁ 8 বছৰৰ কাৰণে স্কলাৰশ্বিপ পাইছিলে। সেই কথাটোলৈ আমিও কৈ থাকিব পাৰো। আজি ইথেনোমিউজিকলজিৰ ওপৰত গৱেষণা, বিহুৰ ওপৰত গৱেষণা কৰিবলৈ এই কলম্বিয়া আমেৰিকান এখন ইউনিভাৰ্চিটি ৰেহেনা খেচিয়ে যদি পাৰিছে, মই কিয় নোৱাৰিম। মই এইখিনি কথাই কৈছো, 2 মিনিটত ক'বলৈ কৈছে, 2 মিনিটতকৈ যদি বেছি হৈছে। আৰু লোক সংস্কৃতিক এটা কথাই কওঁ, যে লিভিং ফসিল, ইট ৰিফিউজ টু ডাই। দ্য লিভিং ফসিল, এই মন্দিৰৰ ভগ্না অৱশেষত থাকিলেও জীৱন্তৰ দৰে মূৰ দাঙি থাকে, ই সদায় মূৰ দাঙি থাকিব। আৰু আমাৰ জীৱন সত্তাক, জাতীয় জীৱনক উজ্জীৱিত কৰিবলৈ, জাতিটো আনৰ আগত পৰিচয় দিবৰ কাৰণে আমাৰ লোক সংস্কৃতি। মই শুনি আছো,
মোৰ হৃদয়ৰ তাগিদাতে এটা সময়ত কৰিছিলে হৃদয়ৰ তাগিদাৰ পৰা মই যেতিয়া কাম আৰম্ভ কৰিম মই নিজেই যেতিয়া শিকি ল'বলৈ যাম মই নিজেই যেতিয়া মৰাণ বিহু শিকিম দেউৰী বিহু শিকিম নলকছাৰী বিহু শিকিম বাগৰুম্বা শিকিবলৈ যাম পাৰকান্তি শিকিবলৈ যাম ৰাভাসকলৰ তেতিয়াই মই দেখিম যে মোৰ দেশখনক ঐশ্বৰ্যশালী কৰিব পাৰিম জাতিক ঐশ্বৰ্যশালী কৰি তুলিব পাৰিম আমাৰ যি অস্তিত্বৰ কথা কওঁ আমাৰ লোক সংস্কৃতিৰ যোগেদি লোক সাহিত্যৰ যোগেদি আমাৰ সাহিত্যৰ ক্ৰিয়া বোলছবি সকলোৰ যোগেদি আমাৰ অস্তিত্বক আমি জীয়াই ৰাখিব পাৰিম ধন্যবাদ হয় ধন্যবাদ জনাইছো ডক্টৰ অনিল শইকীয়া ছাৰক বহুখিনি মূল্যৱান কথা ক'লে আমি শেষত আকৌ আমি উভতি যাম প্ৰাঞ্জল শইকীয়া ছাৰলৈ বহুতে ৰৈ আছে প্ৰাঞ্জল শইকীয়া ছাৰৰ কথাবিলাক শুনি থাকিবৰ মন যায় তেখেতৰ কথা কোৱাৰ লয়লা ভংগী আমি অনুপ্ৰাণিত হওঁ কেইবাটাও প্ৰশ্ন আহিছে দুটামান প্ৰশ্ন মই আপোনাৰ বাবে এৰি দিছো ছাৰ আপুনি কোৱাৰ আগতে সুধিছে আপুনি অসমৰ ভৱিষ্যত ফিল্ম ইণ্ডাষ্ট্ৰীত কেনেকুৱাকে দেখে কেনেকে মোটিভেট কৰিব খোজে বহুতখিনিয়ে বিচাৰে অভিনয়লৈ যাম অভিনয় জগতত অভিনয় মানে এক্টিং শব্দটো অহা নাই ওকে শুনিছেনে ছাৰ অহা নাই ক্লিয়াৰলি ওকে শুনিছেনে ছাৰ এবাৰ হেল্ল প্ৰাঞ্জল হয় ছাৰ শুনিছেনে ভয়েসটো অহা নাই মিউট হৈ আছে নেকি মিউটটো ভয়েসটো অহা নাই এক মিনিট আমি প্ৰাঞ্জল শইকীয়াৰ মাত শুনি আছো হয় আমি আপোনাৰ আমাৰ মোৰ ইটো সত্তাৰ মাত শুনা নাই ওকে বাকি কেইজনে শুনিছেনে বাকিবোৰে আমি শুনি পাই আছো আমি শুনি আছো ছাৰ চাগে স্পিকাৰটো চাগে আমি দুইজনকে শুনা পাই আছো ছাৰ আপোনাৰ সাউণ্ডৰ ভলিউমটো অকমান চেক কৰকচোন প্ৰাঞ্জল শইকীয়া ছাৰ কি কৰিম অংশুমান কেন ইউ কল হিম অংশুমান এবাৰ স্যার স্পিকারটো অফ হৈ গ'ল স্পিকাৰটো অফ হৈ আছে চাগে ছাৰ আপোনাৰ কেলে অহা নাই এটা কৰবাত টিপিলে অফ হৈ যাব আকৌ প্ৰথমতে আহিছিলে তাৰপিছত ভয়েসটো অহা নাই হ'ব ছাৰ অংশুমান কেন ইউ কানেক্ট হিম আচ্ছা মই তেতিয়াহ'লে Sir, you go ahead. অকমান আমি ক্ষমা বিচাৰিছো যিসকল পাৰ্টিচিপেণ্ট আছে আমি অনুষ্ঠানটো সুন্দৰভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে অনিল শইকীয়া ছাৰ ধ্ৰুৱজ্যোতি ফুকন ছাৰক আমি সঁচাকৈ আমি শলাগ ল'বলগীয়া তেওঁলোকৰ বহুত ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিছে আৰু ইপিনে আমি যিমানখিনি সময় বিচাৰিছিলো তাতকৈ আমি অধিক সময় লৈছো হয় প্ৰাঞ্জল শইকীয়া ছাৰ আমি আপোনাক শুনা পাইছো আকৌ এতিয়া আহিছে হয় ছাৰ তো আমি আশাই এতিয়া আপোনালৈ শুনিবলৈ ৰৈ আছো ছাৰ আমি আপোনাক সামৰণি ভাষণটো ৰাখিবলৈ অনুৰোধ জনাইছো সো বহুতে বিচাৰে অভিনয় কৰিবলৈ অভিনয় গ্লেমাৰ হিচাপে বিচাৰে কিন্তু কেৰিয়াৰ হিচাপে তেওঁলোকে ভয় কৰে আগবাঢ়ি গৈ ভাল ৰাস্তাত যাম নে সঠিক ৰাস্তাত মানে সঠিক হ'বনে নাই তো আমাৰ যুৱ প্ৰজন্মৰ কাৰণে অলপ মটিভেটিং হিচাপে দি আপুনি সামৰণি কৰিলে আমি সুখী হ'ম মই আপোনালৈ আগবঢ়াই দিছো ছাৰ কাৰণ মই যিটো প্ৰফেশ্যনত আছো সেইটো মোৰ কেৱল প্ৰফেশ্যন নহয় মই বহুত কামত সামাজিক কামত ব্যস্ত হৈ থাকো এতিয়া মই খেতি বাতিত লাগি আছো এইটো এটা বৰ দৰকাৰী কথা কাৰণে মই কৈছো যে আলফাৰ যুদ্ধবিৰত গোটৰ ল'ৰাবিলাকৰ লগত মই এতিয়া অৰ্গেনিক অৰ্থাৎ জৈৱিক সাৰৰ খেতিত মই তেওঁলোকক ইনস্পায়াৰ কৰিবৰ কাৰণে খেতি পথাৰত মই এটা সময় দিছো যে মোৰ কেৱল অভিনয় ছাৰ আপোনাৰ মাতটো মান মিউট হৈ গৈছে মই বহুত কাম কৰিলো অভিনয়ৰ বাহিৰেও মই কেৱল পইচা ঘটিম বুলি অভিনয়ত মই লাগি থকা নাই আৰু মই আটাইকেইটা মিডিয়াত কাম কৰি ভাল পাওঁ ৰেডিঅ'টো অপেনিং আছে আজিকালি চেনেল বিলাক আছে ভাল অভিনেতা হ'ব পাৰিলে চেনেল বিলাকত এটা অপেনিং পায় বা ইয়াত ভ্ৰাম্যমান থিয়েটাৰ এটা ভাল প্ৰাইজ দিয়ে ভাল অভিনেতা অভিনেত্ৰীক আৰু কিন্তু তাৰ কাৰণে এটা ইনষ্টিটিউচনেল ট্ৰেইনিং হলে ভাল আমাৰ যেনেকে নেশ্যনেল ষ্টুডিঅ' ড্ৰামা তেনেকে চণ্ডীগড় হায়দৰাবাদ বিভিন্ন ঠাইত এতিয়া
আমাৰ নেশ্যনেল ইনষ্টিটিউট ড্ৰামাৰে ছিকিম থিয়েটাৰ ট্ৰেইনিং চেণ্টাৰ আছে ঠিক তেনেকে ত্ৰিপুৰাত এটা আমাৰ TI থিয়েটাৰ এডুকেশ্যনৰ পৰা তাত এটা আমাৰ থিয়েটাৰ ইনষ্টিটিউট আছে সেইবিলাক চিলড্ৰেন থিয়েটাৰৰ কাৰণে তাত ট্ৰেইন আপ কৰা হয় ঠিক তেনেকে এতিয়া বেনাৰছত এখন সাংস্কৃতিক থিয়েটাৰৰ বাবে সংস্কৃত থিয়েটাৰ এখন ইনষ্টিটিউশ্যন কৰা হ'ল যোৱা বছৰ গতিকে এনেকে আমাৰ ব্ৰাঞ্চ বিলাক মুকলি হৈ গৈছে কাৰণ ইয়াত আমি যেতিয়া এইটো কাম কৰি আছো কিন্তু আমি এইটো ভবা নাই যে মই লক্ষ লক্ষ টকা ইনকাম কৰিম মই ডাঙৰ ঘৰ দুৱাৰ সাজি থাকিম কিন্তু সেইটো সময়ে কম তাৰোপৰি নিজৰ যদি সদিচ্ছা থাকে নিজৰ যদি আত্মসন্মানেৰে এটা জীৱন গঢ়াৰ এটা প্ৰয়াস এটা থাকে আৰু বিভিন্ন মানুহৰ লগত নিজৰ যিটো ৰিলেশ্যনশ্বিপ বেয়া মানুহৰ লগত ৰিলেশ্যনশ্বিপ কৰাৰ কথা মই কেতিয়াও নকওঁ কিন্তু সমাজত থকা ভাল মানুহ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন এণ্টাৰপ্ৰেনিয়াৰ বিভিন্ন জনা মানুহৰ লগত সদায় সৌহাৰ্দ্যপূৰ্ণ এটা সম্পৰ্ক এটা ৰাখিব লাগে কাৰণ আমি যিটো কাম কৰো আমি সমাজখনৰ কাৰণে সমাজখনে কেৱল আমাক অভিনেতাৰ ৰূপত বা পৰিচালকৰ ৰূপত আমাক ভাল পাব নালাগিব আমাক এটা সামাজিক ভাল সত্তা হিচাপে আমাক ভাল পাব গতিকে অপেনিং বিলাক তেনেকে ওলাই যায় বিভিন্ন ঠাইত আৰু মই ভাবো যে আমি অসমত থাকি পেলাই অসমত কেৱল অভিনয় কৰি খাম বুলি সেই কথাটো ভবাৰ কথাটো মই নকওঁ তাৰ লগে লগে এটা বেকআপ এটা থাকিব যদি আমাৰ এতিয়া ল'ৰা মই দেখিছো নিজৰ লখিমপুৰ বা সেইফালৰ কোনোবা ল'ৰাই নিজৰ ঘৰ মাটি বিক্ৰী কৰি মুম্বাইত গৈ পেলাই বেৰিজনৰ বা বিভিন্ন থিয়েটাৰ ইনষ্টিটিউট আছে ডাঙৰ ডাঙৰ ডাইৰেক্টৰ নামত তাত গৈ পেলাই তেওঁলোকে এটা মাহত ৪৫,০০০ টকা দি পেলাই ৩ মাহ বা ৪ মাহ তাত ট্ৰেইনিং লৈছে কিন্তু যেতিয়া ইয়ালৈ ঘূৰি আহে যেতিয়া মই কথা পাতো তেওঁলোকে এক্টিঙৰ বিষয়ে বিশেষ জ্ঞান আহৰণ কৰিছে যিটো কথা বিশ্বাসেৰে মোক ক'ব পাৰে বুকু কথাত দি যে মই কিছু ভাল কথা শিকিলো এক্টিঙে মোক এটা বিশ্বাসযোগ্যতা আনি দিছে সেইটো কিন্তু নাই দিয়া গতিকে মই তেনেকুৱা ইনষ্টিটিউটত গৈ টকা বৰবাদ কৰি মাটি বেছি আৰু বহুত ৱেল ডু মানুহ আছে তেওঁলোকে পাৰে ফাইনেন্সিয়েল তেওঁলোকৰ মজবুতি এটা আছে কাৰণ নিজৰ ল'ৰাক বা ছোৱালীক তালৈ পঠিয়াই পাৰে কিন্তু তেওঁলোকৰ বহুত ঘূৰি আহিছে মই নাভাবো যে নিজৰ এক্টিঙৰ যদি এবিলিটিটো থাকে আৰু এটা আত্মসন্মান বোধেৰে সৈতে নিজৰ যিটো সাধনা সেইটো অব্যাহত ৰাখিব লাগে সেই সাধনাৰ বলত তুমি যদি জিলিকিব পাৰা এতিয়া মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰীত বহুত এক্টৰ আছে তাৰ ভিতৰত কিয় মুষ্টিমেয় কিছু এক্টৰ জিলিকি উঠে বা কিছু মুষ্টিমেয় এক্ট্ৰেছ জিলিকি উঠে নেপোটিজমৰ কথাটো বেলেগে ধৰো এতিয়া আমাৰ যিজন এক্টৰক লৈ এতিয়া গোটেই চৰ্চা হৈ আছে যিজন এক্টৰে আত্মহত্যা কৰিলে মই ভাবিছো তেওঁ সাংঘাতিক টেলেণ্টেড আৰু তেওঁ হেল্থটোক লৈ ইমান কচৰত কৰিছে ইমান ফ্লেক্সিবল ইমান ফিট যিটো অভিনয়ৰ কাৰণে খুব দৰকাৰ অথচ তেওঁ আত্মহত্যা কৰিবলগীয়া হ'ল কিছুমান বেয়া মানুহৰ লগত তেওঁ সংগ কৰাৰ কাৰণে কিছুমান অভিনয়ৰ জগতত নিজৰ এটা পাৰ্চনেলিটি এটা গ্ৰ' কৰিব লাগিব যিকোনো মানুহৰ লগত আমি ঘুলমিল গ'লে নহ'ব কিন্তু আমি এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব আমি ঠিক বেয়া মানুহক আমি জানিব লাগিব যে এই মানুহটো মটিভ বেয়া ইয়াৰ ইণ্টেনশ্যনটো বেয়া ছোৱালীয়ে হওক বা ল'ৰাই হওক আমি তাৰ পৰা আঁতৰি থকাৰ সেই মন্ত্ৰ আমি নিজে জানিব লাগিব আজি যদি এই অভিনেতাজনে এই কামটো কৰিলেহেঁতেন তেওঁ যদি ইমান দক্ষ অভিনেতা হোৱাৰ স্বত্তেও এই যিকোনো মানুহৰ লগত এটা নিজক ঘুলমিল যোৱাৰ এটা কাৰবাৰ এটা যদি নকৰিলেহেঁতেন তেতিয়াহ'লে হয়তো তেওঁ আজি কনচিকুৱেঞ্চ নহ'ল সেইকাৰণে মই ভাবো যে প্ৰত্যেক যিকোনো অভিনেত্ৰী বুলি নহয় গায়ক গায়িকা সকলো মুম্বাইলৈ আজি ধ্ৰুৱহঁতে মুম্বাইত গৈ ভাল কাম কৰে যে দে হেভ দ্য টেলেণ্ট আজি অমৃত প্ৰীতমে ভাল কাম কৰে দে হেভ দ্য টেলেণ্ট এনেকে এতিয়া অনুৰাগ কাশ্যপ ডক্টৰ অনিল শইকীয়া ল'ৰা তেওঁ দে হেভ দ্য বেচিক টেলেণ্ট আৰু তেওঁলোকে চৰ্চা কৰি আছে অহৰহ এই সাধনা কৰি নাথাকিলে কাইলৈ মই কি হ'ম দুদিন পিছত কি হ'ম মই নাজানো কিন্তু আজিৰ দিনটো মই নিজক সুন্দৰকে গঢ় দিব লাগিব আমি কিছুমান বাজে অসমৰ পৰা আঁতৰি থাকিব লাগিব ভাল মানুহক আমি কিছু সংগী কৰি আমাৰ ছাপোৰ্টাৰ হিচাপে লৈ আমি আগবাঢ়ি যাব লাগিব সদায় মই সেইটোৱেই জানো যে আমি বেয়াখিনিৰ পৰা আঁতৰিব লাগিব আৰু ভালখিনিক আঁকোৱালি ল'ব লাগিব আৰু যি টেলেণ্টেড প্ৰকৃতাৰ্থত যি টেলেণ্টেড মই এই যোৱা 4 বছৰ বা 5 বছৰত অসমৰ সংগীত নাটক একাডেমীত থাকি যিটো যোৱা 52 অনৱাৰ্ড যিটো হোৱা নাই এটা সন্মান আনিবৰ কাৰণে বহুতটা যুঁজ কৰিব লাগে কিন্তু সংগীত নাটক একাডেমীত মই যোৱা 4টা বছৰত যিটো অসমৰ পৰা মাত্ৰ যোৱা 52 অনৱাৰ্ড 44টা সন্মান আহিছিল
আজি যতীন গোস্বামী তাৰ জন্মদিনত যাওঁতে আজি যতীন গোস্বামী দেৱে আজিও কৈছে যে প্ৰাঞ্জল শইকীয়াই এই 4 বছৰত আমাক 19টাকে সন্মান আনি দিলে যে সেই সন্মান আনি দিবৰ কাৰণে তাত যিটো মানে সংগ্ৰাম কৰিব লাগে তাত যিটো এক্সাৰ্ট কৰিব লাগে আৰু আমাৰ হয় কেৱল মুম্বাই কেৱল কৰ্ণাটকৰ বা কেৱল কলিকতাৰ টেলেণ্টে একমাত্ৰ টেলেণ্ট নহয় আমাৰ অসমৰ টেলেণ্ট আছে সেইখিনি আমি এক্সাৰ্ট কৰিব লাগিব আৰু সেই টেলেণ্ট বিলাকক আমি উলিয়াই দিয়াৰ এই দক্ষতাটো আমি তাত এষ্টাব্লিছ কৰিব লাগিব নিজৰ দক্ষতা নিজৰ কেপেবিলিটি যদি তুমি এষ্টাব্লিছ কৰিব পাৰা ইঞ্জিনিয়াৰ ভাৱে হওক বা ঠিকাদাৰ ভাৱে হওক বা ভাল লিটাৰেচাৰ হিচাপে হওক বা ভাল অভিনেতা ভাল গায়ক হিচাপে হওক ফাৰ্ষ্ট থিং ইউ হেভ টু বি টেলেণ্টেড নিজক আৰু সেই টেলেণ্টটোক ঘঁহি মাজি চিকচিকাই কৰি ধৰি ৰাখিবৰ কাৰণে তুলি ৰাখিবৰ কাৰণে অহৰহ সেই প্ৰচেষ্টাটো সাধনাটো কৰি যাব লাগিব আৰু ফলটো কাইলৈ কি হ'ব সেইটো সময় কম আমি কাম কৰি যাব ফলটো কি হ'ব আৰু সেইটোৱে মই কথা যেনেকে আজি সংবিধানত কিছু এনেকুৱা শক্তি জড়িত হৈ আছে যিসকল ভাল স্পিৰিট কিছুমান ভাল সত্তা জড়িত হৈ আছে যাৰ কাৰণে সংবিধানে এতিয়া আহি পালে আজি এই কি বছৰ 10টা বছৰ পাৰ হৈছে কিন্তু এতিয়া তেওঁলোকে স্কলাৰশ্বিপ দিছে যিসকল মেধাৱী ষ্টুডেণ্ট আছে যিসকলৰ পিতৃ মাতৃৰ ক্ষমতা নাই পঢ়ুৱাক তেওঁলোকৰ কাৰণে হওক 2টা 3টা কাইলৈ এই স্কলাৰশ্বিপৰ সংখ্যা আৰু বাঢ়িব আৰু সংবিধানক সকলো বুকুত সোমাই যাব গতিকে এনেকৈ ভাল কাম কৰিলে তাৰ ভাল ফল সময় দিব সেইখিনি কৰো আৰু সকলোকে মোৰ হিয়া ভৰা শুভেচ্ছা আৰু সংবিধানক মই কৃতজ্ঞতা জনাম ধন্যবাদ প্ৰাঞ্জল শইকীয়া ছাৰ আমাৰ বহুত ধন্যবাদ আপোনালোকে সমূহ উপস্থিত পাৰ্টিচিপেণ্টৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছো আমাৰ আপোনালোক তিনিগৰাকীক প্ৰাঞ্জল শইকীয়া ছাৰ অনিল শইকীয়া ছাৰ আৰু ধ্ৰুৱজ্যোতি ফুকন ছাৰ আপোনালোক বহুত মূল্যৱান কথা ক'লে হয় আমি সময় কিছু কম দিব পাৰিছো কিন্তু আমি বিশ্বাস কৰো এয়া আৰম্ভণিহে আমালৈ বহুত যোজন বাদ বাকী আৰু যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী এই বিষয়ত আৰু অধিক জানিব খোজে আমি আগতে জনাই দিয়াৰ দৰে আমাৰ সংবিধানৰ ৱেবছাইটত যে তেওঁলোকে প্ৰশ্ন সুধিব পাৰে আমি যৎপৰোনাস্তি চেষ্টা কৰিম এটা সঠিক উত্তৰ আমি বিশেষজ্ঞ সমল ব্যক্তিৰ পৰা আপোনালোকলৈ দিয়াৰ বাবে আমি ধন্যবাদ জনাইছো আটাইকে এইখিনিতে এটা জাগিৰত কলেজৰ পৰা ইনফৰমেশ্যন এটা আমাৰ হাতত শ্বেয়াৰ কৰিছিল মানস প্ৰতিনিয়োগে যে জাগিৰত কলেজত 3 বছৰীয়া নাটকৰ অভিনয়ৰ ওপৰত বিভক কোৰ্স এটা আৰম্ভ কৰিছে যদি ছাত্ৰ ছাত্ৰীসকলে জানিব বিচাৰে তেওঁলোকে জাগিৰত কলেজত খবৰ কৰিব পাৰে আমাৰ ইনফৰমেশ্যনৰ কাৰণে জনাইছো তো আমি এইখিনিতে আজিৰ এই অনুষ্ঠানটি সামৰণি মাৰিছো ধন্যবাদ প্ৰত্যেকগৰাকী পাৰ্টিচিপেণ্টে আপোনালোকৰ উপস্থিত হয় স্যাৰ প্ৰাঞ্জল আমি আজিৰ অনুষ্ঠানৰ পৰা কিয় অসমৰ দুইখন বিশ্ববিদ্যালয়লৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অনুৰোধ জনাব নোৱাৰো যে তেখেতসকলৰ অন্তৰ্গত যিমানবোৰ কলেজ আছে সেই কলেজবিলাকত পাৰফৰ্মিং আৰ্টটো উইথ অনাৰ্ছ এটা সাবজেক্ট হিচাপে ইন্ট্ৰোডিউস কৰক আৰম্ভ কৰক এই কথাটো আজিৰ অনুষ্ঠানৰ পৰা আমাৰ এটা ঘোষণা হওক আমাৰ এটা অনুৰোধ হওক এটা আবেদন হওক দুইখন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত থকা আজি জাগিৰত কলেজে যদি পাৰিছে সকলো কলেজে পাৰিব আৰু বহুত কলেজত আছে কিন্তু বহুত কলেজত আছে বুলি মই জানো আৰু বহুত কলেজে ফৰকাটিঙৰ নিচিনা কলেজে নেশনেল স্কুল অফ ড্ৰামাৰ পৰা ওয়াৰ্কশ্বপ আনিও কৰাইছে গতিকে আমাৰ এটা অনুৰোধ হওক যে দুইখন বিশ্ববিদ্যালয়ৰ যেহেতু হয় হয় দৰং কলেজত কৰিছে হয় গহপুৰ কলেজতো হৈছে অঞ্জন উজাই কৰাইছে আমি এইখিনি জানো আমাৰ ফালৰ পৰা এটা অনুৰোধ হওক যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তেজপুৰ বিশ্ববিদ্যালয় নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যিমানবোৰ কলেজ আছে পাৰফৰ্মিং আৰ্ট বিষয়টো উইথ অনাৰ্ছ মই অলপ আগতে দেখিলো ইয়াত বক্সত দেখিছো এটা সাবজেক্ট হিচাপে ইন্ট্ৰোডিউস কৰক আৰম্ভ কৰক হয় স্যাৰ আপোনালোকৰ এই কথাখিনি আমাকো সাহস দিব আমি আটাই আলোচনা কৰি নিশ্চয়কৈ ৰাইট প্লেটফৰ্মত আমি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আমাৰ গৌৰৱ আমি আশা কৰিম আমি বিচাৰিম যে তেওঁলোকেও আমাৰ এই সময় আহিছে যে পাৰফৰ্মিং আৰ্টছক এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰক আৰু নতুন শিক্ষানীতি আহিছে চাগে এই নতুন শিক্ষানীতিয়ে চাগে এই কোৰ্সটো লৈ যাবলৈ আকৌ সুবিধা প্ৰদান কৰিব আমি পৰৱৰ্তী পৰ্যায়ত নাৰেংগী কলেজতো এনএসজি ওয়াৰ্কশ্বপ হৈছে বুলি লিখিছে বক্সত
হয় হয়, details নাৰী আমি project স্যাৰ হয় আলোচনা আৰু বহুত কৰিম কলেজ আছে মই আমি সকলোলৈকে শ্ৰদ্ধা জনাইছো হয় আৰু আটাইলৈ এটা মই খবৰ দিওঁ প্ৰাঞ্জল আৰু এটা খবৰ দিওঁ সংবিধানৰ যোগেদি আজি মোৰ সুদৰ্শন ঠাকুৰ মোৰ ঘৰলৈ আহিছিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সেক্ৰেটাৰী যাক দায়িত্ব দিয়া হৈছিলে আজি কিছুদিনৰ পৰা সুদৰ্শন ঠাকুৰ আমি এটা প্ৰজেক্ট ৰেডি কৰিছিলো এখন ইনষ্টিটিউট কলাক্ষেত্ৰ থিয়েটাৰ ইনষ্টিটিউট আৰু সেই প্ৰজেক্টটো আমি 2 দিনতে এতিয়াও মোৰ হাতত আছে আমি তাত জড়িত হৈ থাকোতে প্ৰজেক্টটো বনাইছিলো আজি সুদৰ্শন ঠাকুৰে কৈছে যে চিফ মিনিষ্টাৰেও আশা কৰিছে যে ইয়াত এখন থিয়েটাৰ একাডেমি আৰু এখন সত্ৰীয়া একাডেমি গতিকে আমি আৰু ভয়েসটো মিউট হৈছে হয় ওকে স্যার ভয়েসটো মিউট হৈ গৈছে হয় হয় স্যার প্ৰাঞ্জল শইকীয়া স্যাৰ ভয়েসটো মিউট হৈ গৈছে প্ৰাঞ্জল শইকীয়া স্যাৰ আপোনাৰ শেষৰ দুটামান শব্দ নুশুনিলো মিউট হৈ গ'ল আপুনি যদি আকৌ এতিয়া পাইছেনে হয় স্যাৰ আপোনাৰ আজি সুদৰ্শন ঠাকুৰ আকৌ মিউট হৈ গৈছে স্যাৰ হয় প্ৰাঞ্জল শইকীয়া স্যাৰ পাইছেনে হয় স্যাৰ শুনিলো তাত আজি যে এটা প্ৰজেক্ট ৰিপৰ্টটা অলৰেডি বনোৱা আছে তেওঁলোকে ইতিমধ্যে বৰ্তমান যিখন জেনেৰেল কাউন্সিল তাত মিটিঙত এই কথাটো আলোচনা হৈছিলে আৰু এখন থিয়েটাৰ একাডেমি আৰু এখন সত্ৰীয়া একাডেমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু বাকীখিনি যিখিনি প্ৰয়োজনীয় হয় সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো একৰ্ডিং আৱাৰ প্ৰজেক্ট তেওঁলোকে বৰদোৱাৰ বা চিফ মিনিষ্টাৰৰ বৰ্তমান খুব আগ্ৰহ প্ৰকাশ কৰিছে যে অতি সোনকালে যাতে দুটা একাডেমি আৰু আমাৰ যিখন ইউনিভাৰ্চিটি আছে ইউনিভাৰ্চিটি এফিলিয়েশ্যন হোৱাৰ যোগ্যতা কেনেকে লাভ কৰিব পাৰি সেই কথাখিনি তেওঁলোকে ইতিমধ্যে তেওঁলোকে সেই এপ্ৰচটো কৰিব আৰু দুখন একাডেমি আৰম্ভ কৰাৰ এটা প্ৰয়াস কৰিছে এয়া নিশ্চয়কৈ সুখবৰ আমাৰ কাৰণে অসমবাসীৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে আমি আশা কৰিছো সোনকালে ঠন ধৰি উঠক এই দুটা অনুষ্ঠান আৰু আমি লাভান্বিত হ'ম এইখিনি কৈ আজিৰ অনুষ্ঠানৰ মই সামৰণি মাৰিছো আমাৰ পেনেলিষ্ট তিনিগৰাকী অলপ সময় আমাৰ লগত থাকিব বাকি অংশগ্ৰহণকাৰী সদস্য ছাত্ৰ ছাত্ৰী আটাইকে ধন্যবাদ জনাই আজিলৈ সামৰিছো ধন্যবাদ শুভৰাত্ৰি ছাত্ৰ ছাত্ৰীসকলে লিভ কৰিব পাৰে নমস্কাৰ